নমস্কাৰ সকলোকে আজি আমি এই ভিডিঅ'টো এটা মাৰাথন সেশন হ'ব আৰু এই মাৰাথন সেশনটো আপোনালোকে জানিবলৈ পাব ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ বিষয়ে আৰু এই ইণ্ডিয়ান জিঅ'গ্ৰাফি আমি এছচিআৰটি বুকছ অৰ্থাৎ আসাম ষ্টেট গভৰ্ণমেণ্টৰ যি তিনিখন বুকছ আছে ক্লাছ 8, 9, 10 তিনিখন যি ছ'চিয়েল ছায়েন্সৰ এই তিনিখন বুকত যি জিঅ'গ্ৰাফিৰ কথাখিনি উল্লেখ কৰা আছে এই জিঅ'গ্ৰাফিৰ পৰা আমি এই মাৰাথন সেশনটো লৈ আহিছোঁ চাওক আপোনালোকে যিসকলে পৰীক্ষা প্ৰিপেয়াৰ কৰি আছে যিসকলৰ ইতিমধ্যে প্ৰিপেয়াৰ হোৱা নাই প্ৰিপেয়াৰ আচলতে যিসকলৰ ক্লিয়াৰ হোৱা নাই তেওঁলোকে ভাবে যে ক'ৰ পৰা কুৱেশ্যনবোৰ আহে আচলতে কুৱেশ্যনবোৰ সদায় বেছিক বুকৰ পৰা আহে বেছিক বুলি ক'লে আমি যেতিয়া এডিআৰিৰ কথা কওঁ যিহেতু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কথা কওঁ কিহৰ পৰা কাটে পেপাৰবোৰ সদায় এছচিআৰটি বুকৰ পৰা কাটে অৰ্থাৎ আসাম ষ্টেট গভৰ্ণমেণ্টৰ বুকৰ পৰা কাটে আৰু আপোনালোকৰ ৰিজাল্টবোৰো চাব পাব্লিছড হয় এছচিআৰটি অৰ্থাৎ আসাম যি সেৱাৰ যি ৱেবছাইটত তাতহে সদায় ৰিলিজ হয় ঠিক আছে তাতে পাব্লিছ হয় গতিকে এছচিআৰটি বুকছ ইজ মষ্ট ইম্পৰ্টেণ্ট ফ্ৰম দ্য এক্সাম পাৰ্চপেক্টিভ অফ এডিআৰি চ' আমি এই ভিডিঅ'টো আমি এটা মাৰাথন সেশন লৈ আহিছোঁ আপোনালোকে পৰীক্ষাৰ আগমুহূৰ্তত এই ভিডিঅ'টো আপোনালোকক অতি 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 বিশেষভাৱে সহায় কৰিব ঠিক আছে গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ আৰু যিসকলে এই ভিডিঅ'টো দেখিছে নহ'লে চেনেলটোলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকে এটা ফ্ৰী অফ কষ্টত এনেধৰণৰ মাৰাথন সেশনসমূহ পাইছে আৰু এনেধৰণৰ মাৰাথন সেশনবোৰ আচলতে ক'তো দিয়া নহয় আপোনালোকে যদি কোচিং চেণ্টাৰসমূহত জইন কৰে তেতিয়াহ'লে কি কৰিব আপোনালোকক এগালমান পঢ়িবলৈ দি দিব ঠিক আছে প্ৰায় আপোনালোকক 1000খনমান পেজ দি দিব পঢ়িবলৈ য'ত আপোনালোকে সেই 1000খন পেজ আপোনালোকৰ মনত থাকিবলৈও নহয় বেছিক কিছুমান বস্তু মনত ৰখাটোৱে ইম্পৰ্টেণ্ট পৰীক্ষাৰ বাবে গতিকে এগালমান পঢ়ি লাভ নাই আপোনালোকে বেছিক কিছুমান বস্তু পঢ়ক আৰু পৰীক্ষাটো ক্লিয়াৰ কৰক আৰু লগতে যিসকলে এই মাৰাথন সেশনটো চাইছে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে যদি নোটছখিনি লাগে আপোনালোকে পাই যাব নোটছখিনি কিন্তু তাৰ বাবে আপোনালোকে এটা সৰু এমাউণ্ট পে' কৰিব লাগিব ঠিক আছে আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে গম পাব আপোনালোকৰ নোটছখিনি প্ৰয়োজন আছেনে নাই গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ তো প্ৰথমতে আমি চাওঁ যে লেচন 1 চেপ্টাৰ 1ত আমি মেনশ্যন কৰিছোঁ যে লেণ্ড কভাৰ্ছ 29% অফ দ্য আৰ্থ ছাৰ্ফেচ অৰ্থাৎ ইণ্ডিয়া টোটেল ছাৰ্ফেচখনৰ 29% কি আছে লেণ্ড আছে ঠিক আছে 29% কি আছে লেণ্ড আছে আৰু বাকী 71% কি আছে বাকী 71% আছে পানী ঠিক আছে গতিকে এইটোৱে আৰু ৱৰ্ল্ড বেংকৰ ৰিপৰ্টৰ মতে 60.43 অফ ইণ্ডিয়াছ লেণ্ড ইজ ইউজ ফৰ এগ্ৰিকালচাৰেল এক্টিভিটিজ তো এই পইণ্টছবোৰ মনত হ'ব এইবোৰ আচলতে ওৱান ডে এক্সামিনেশ্যনৰ ফালৰ পৰা বনোৱা হৈছে ওৱান ডে এক্সামিনেশ্যন মানে কি আপোনালোকে পৰীক্ষাটো দিলে মুঠতে পাছ হৈ গ'ল তাৰপিছত আকৌ মেইনছ লিখিব দৰকাৰ নাই আৰু ঠিক আছে গতিকে অহা বছৰলৈ এডিআৰিটো মেইনছ হোৱাৰ কথা আছে কিন্তু মেইনছ পাছ কৰিবলৈ আপোনালোকে প্ৰিলিমছটো পাছ কৰিব লাগিব আৰু প্ৰিলিমছত মানে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে আহিব ঠিক আছে গতিকে আপোনালোকে এটা এটা প্ৰত্যেক ডাটাটো একদম বহুত ইম্পৰ্টেণ্ট ডাটা ঠিক আছে একদম কম শ্বৰ্টছ নোট বুলি কোৱা হয় যে সেই শ্বৰ্টছ নোটৰ আধাৰত এই মাৰাথন সেশনটো লোৱা হৈছে আৰু এই নোটছখিনি এটা এটা পাৰ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে এগালমান এনেই বেবেৰিং বাগ লিখি দিয়া নাই যোনখিনি ইম্পৰ্টেণ্ট যোনখিনি পৰীক্ষাত অহা সম্ভাৱনা থাকে সেইখিনিহে কেৱল উল্লেখ কৰা হৈছে গতিকে আপোনালোকে চালে 29% অফ দ্য ইণ্ডিয়ান আৰ্থ ছাৰ্ফেচ ইজ লেণ্ড ঠিক আছে মানে গোটেই টোটেল 29% আছে লেণ্ড গোটেই পৃথিৱীখনত আৰু টোটেল 71% কি আছে মানে ৱাটাৰ 71 ৱাটাৰ আৰু 29% কি লেণ্ড তাৰে ভিতৰত এই ইণ্ডিয়াত ঠিক আছে 2018 চেঞ্চাছৰ মতে কি দিয়া হৈছে ৱৰ্ল্ড বেংক ৰিপৰ্ট 60.43 অফ দ্য ইণ্ডিয়াছ লেণ্ড ইজ ইউজ ফৰ এগ্ৰিকালচাৰেল এক্টিভিটিজ এতিয়া যদি আমি ইণ্ডিয়াখনৰ লেণ্ডখিনি এনেকৈ ভাগ কৰোঁ 100% যদি কৰোঁ তেতিয়াহ'লে ইয়াৰ 60% মানে এইটো হৈ গ'ল আধাৰ আৰু অলপ মানে এই গোটেইখিনি ইমানখিনি এৰিয়া কি কৰা হয় আমাৰ এগ্ৰিকালচাৰৰ কাৰণে ইউজ কৰা হয় খেতি বাতিৰ কাৰণে ইউজ কৰা হয় ঠিক আছে তাৰপিছত হৈ গ'ল এবাউট 2/3 অফ দ্য আৰ্থ ছাৰ্ফেচ কভাৰ্ড উইথ ৱাটাৰ এইটোৱে এইটো 2/3 মানে কি হ'ল 3 ভাগৰ এভাগ হৈছে মাটি 2 ভাগ হৈছে পানী তো সেইটোৱে 2/3 অফ দ্য ৱাটাৰ ইজ কভাৰ্ড বাই 2/3 অফ দ্য আৰ্থ ছাৰ্ফেচ ইজ কভাৰ্ড বাই ৱাটাৰ মানে 3 ভাগৰ 2 ভাগেই মানে ইয়াত পানী ঠিক আছে এইখিনি যিহেতু নোটছ হয় আপোনালোকে এই নোটছখিনি ইম্পৰ্টেণ্ট বহুত মানে অতি ইম্পৰ্টেণ্ট হয় এইখিনি নোটছখিনি ঠিক আছে পৰীক্ষাৰ ফালৰ পৰা তাৰপিছত আকৌ শ্বৰ্টছ নোট পাই গৈছোঁ কি আছে কাবেৰী ৰিভাৰ ৱাটাৰ ডিছপিউটছ আৰু এতিয়া কাবেৰী ৱাটাৰ ৰিভাৰ ডিছপিউট বুলি আহিব পাৰে কাবেৰী ৱাটাৰ ৰিভাৰ ডিছপিউটটো কোন কোন ৰাজ্যৰ মাজত হৈছে সেইটো হৈছে কৰ্ণাটকা আৰু এটা হৈছে তামিলনাডু ঠিক আছে এটা মনত থ'ব
So next point হৈ গ'ল যে 70% of the available water found in form of ice in high altitude mountains in Antarctica. মানে কি হৈছে এই যোনখিনি ৱাটাৰ আছে টোটেল মানে পানী যিমান আছে তাৰ ভিতৰত মানে 70%টো ক'ত পোৱা যায় 70% ৱাটাৰ ক'ত পোৱা যায় মানে নৰ্থ পোল আৰু চাউথ পোলত পোৱা যায় নৰ্থ পোল মানে যোনটো আমাৰ এইটো নৰ্থ পোল এইটো আৰু এই তলত হৈছে চাউথ পোলটো হৈছে এণ্টাৰ্কটিকা ঠিক আছে এণ্টাৰ্কটিকা সাউথ পোলটো নৰ্থ পোলটো কি নৰ্থ পোলটো হৈছে আপোনাৰ যিখিনি কাণ্ট্ৰি আছে যেনেকৈ নৰৱে হৈ গ'ল ডেনমাৰ্ক তাৰ ওচৰ কাণ্ট্ৰিবোৰ তেনেকৈ ফিনলেণ্ড ঠিক আছে তো সেই গোটেইখিনি কাণ্ট্ৰি তাৰ ওপৰত যিখিনি মানে কি হয় পোল আছে নৰ্থ পোল আছে ঠিক আছে গতিকে আৰ্কটিক এৰিয়া যিহেতু কোৱা হয় এইখিনি হৈছে আৰ্কটিক এৰিয়া এইখিনি হৈছে এণ্টাৰ্কটিকা ঠিক আছে এণ্টিআৰ্কটিক মানে এণ্টাৰ্কটিকা আৰু ওপৰখিনি হৈছে আৰ্কটিক গতিকে এইখিনিত টোটেল 70% মানে পানী সোমাই আছে মানে আইচ হিচাপত মানে জমা হৈ আছে বুলি কৈছে ঠিক আছে and only 1% of the fresh water available from rain underground river lakes etc can be used by us মানে টোটেল যদি আমাৰ 100% পানী আছে তাৰ ভিতৰত কেৱল 1% পানীহে আমি ইউজ কৰিব পাৰিছোঁ আৰু সেই পানীখিনি ক'ত আছে ৰিভাৰ্ছ লেকছ ঠিক আছে আৰু বৰষুণৰ দ্বাৰা আহে ক্লাউড হিচাপে আছে তো সেই 1% পানীহে টোটেল পানীৰ ভিতৰত 1% পানীহে আমি কেৱল ইউজ কৰিব পাৰোঁ ঠিক আছে গতিকে বাকী 99% পানী আমি ইউজ কৰিব নোৱাৰোঁ গতিকে এইখিনি কথা আপোনালোকে ডাটাখিনি মনত থ'ব তাৰপিছত হৈছে এন এভাৰেজ ইণ্ডিয়ান ইউজেছ 25 লিটাৰ্ছ ৱাটাৰ কম্পেয়াৰ্ড টু 300 লিটাৰ্ছ ৱাটাৰ ইউজ বাই এ চিটিজেন ইন ৱেষ্টাৰ্ণ ডেভেলপড নেশ্যন তো কি হৈছে আমাৰ যোনখিনি ইণ্ডিয়াৰ মানুহখিনিয়ে কি কৰে পাৰ ডে মানে প্ৰত্যেক দিনে কেৱল মাত্ৰ কি কৰিছে 25% পানীহে 25 লিটাৰ পানীহে ইউজ কৰিব পাৰে যদি কম্পেয়াৰ কৰিব পৰা যায় ৱেষ্টাৰ্ণ কাণ্ট্ৰিসমূহৰ লগত তেতিয়াহ'লে কি হৈছে তাত মানে পাৰ ডে 300 লিটাৰ্ছ ৱাটাৰ ইউজ কৰা হয় ঠিক আছে বাই এ চিটিজেন গতিকে আমাৰ ইয়াত মানে পানী মানে বহুত পাবলৈ নাই মানে ঠিক আছে আপোনালোকৰ ঘৰত আছে যদিও বহুতৰ মানে বেছিভাগ ঘৰতে মানে যদি এভাৰেজ উলিয়াবলৈ যায় ঠিক আছে এভাৰেজ উলিয়াব গ'লে কেৱল মাত্ৰ পাৰ ডে 25 লিটাৰহে পানী মানে ব্যৱহাৰ কৰা হয় মানে ইণ্ডিয়াৰ চিটিজেন এজনে কিন্তু তাৰ তুলনামূলকভাৱে চাব গ'লে যোনখিনি ৱেষ্টাৰ্ণ কাণ্ট্ৰি আছে ৱেষ্টাৰ্ণ ডেভেলপ নেশ্যন আছে তেওঁলোকে মানে কি কৰে 300 লিটাৰ্ছ ৱাটাৰ ইউজ কৰা হয় and this point is not much important বাকিখিনি আপোনালোকে মনত থ'ব ঠিক আছে বাকি ইম্পৰ্টেণ্ট মনত থ'ব এইখিনি আৰু লাষ্টত ইউনিচেফৰ মতে ৱৰ্ল্ড 2/3 পপুলেশ্যন ফেচ ৱাটাৰ ক্ৰাইচিছ ফৰ এটলিষ্ট 1 month in a year তো কৈছে একৰ্ডিং টু ইউনিচেফৰ মানে ডাটাৰ মতে কি কৈছে 2/3 পপুলেশ্যন ঠিক আছে মানে 14 মিলিয়ন 4 মিলিয়ন হা এইটো আচলতে 4 মিলিয়ন নহয় 4 বিলিয়ন হ'ব লাগিছিলে গতিকে 2/3 of the world population face water crisis at least 1 month in a year মানে কৈছে যে গোটেই পৃথিৱীৰ প্ৰায় দুভাগ মানুহে 3/2 দুভাগ মানুহে কোনোবা এটা বছৰৰ কোনোবা এটা সময়ত হ'লেও 1 মাহৰ কাৰণে হ'লেও ৱাটাৰ প্ৰব্লেমটো ফেচ কৰে ঠিক আছে যেহেতু আমাৰ ৱাটাৰটো ধেই আছে গোটেই পৃথিৱীখন ৱাটাৰে আৱৰি আছে হয় নাই গোটেই পানীয়ে আৱৰি আছে কিন্তু খাবলগীয়া পানী নাই মানে ইউজ কৰিবলগীয়া পানী কেৱল মাত্ৰ 1%হে আছে গতিকে এইটো মনত থ'ব ইউজ কৰিবলগীয়া পানী 1% আছে তাৰপিছত হৈ গ'ল ফৰেষ্ট কভাৰ্ছ লেছ দেন 1/3 টোটেল লেণ্ড ছাৰ্ফেচ অফ আৰ্থ আৰু ফৰেষ্ট কিমান আছে মানে আমাৰ হাবি জংঘল টোটেল লেণ্ড ভিতৰত 1/3 হে আছে গতিকে এইখিনি সৰু ডাটা এইখিনি আচলতে ইমান ইম্পৰ্টেণ্ট নহয় এইবোৰ নাহে পৰীক্ষাত কিন্তু তাৰ পিছৰখিনি আপোনালোকে চাবলগীয়া ডেন্স এণ্ড টল ফৰেষ্ট কভাৰ্ছ মোৰ ৰেইনফল এণ্ড মইশ্চাৰ গতিকে ডেন্স আৰু টল ফৰেষ্টত কি হয় সদায় বেছিকৈ বৰষুণ হয় আৰু মইশ্চাৰ বেছি থাকে এইটো মনত থ'ব ঠিক আছে নেক্সট পইণ্ট হৈ গ'ল দ্য মিডিয়াম ৰেইনফল গ্ৰাছলেণ্ডত কি হয় সদায় মিডিয়াম ৰেইনফল হয় আৰু ৰেইনফল মিডিয়ামকৈ হয় বাবে শুকায়ো নাযায় আৰু বেছি ঘন জংঘলো নহয় তাত গ্ৰাছলেণ্ড হয় ঠিক আছে আৰু ড্ৰাই ক্লাইমেট কাৰণ থাকে এই শ্ৰাবছবোৰ থাকে যে শুকান ঘাঁহ বননি থাকে সেইবোৰ ড্ৰাই ক্লাইমেট হয় ঠিক আছে ড্ৰাই ক্লাইমেটত এনেকুৱা ধৰণৰ গ্ৰাছলেণ্ডবোৰ হয় ঠিক আছে
তাৰপিছত হৈছে ট্ৰপিকেল ইকো এভাৰগ্ৰীণ ফৰেষ্ট অলছ' ন'ন এজ ৰেইন ফৰেষ্ট যোনবোৰ ট্ৰপিকেল ইকো এভাৰগ্ৰীণ ফৰেষ্ট আছে ট্ৰপিকেল ইকো এভাৰগ্ৰীণ ফৰেষ্ট মানে কি এইটো যোনখিনি মানে জেগাত যোনখিনি জংঘলত জেগাত মানে গোটেই বছৰটোতে গছৰ পাত সেউজীয়া হৈ থাকে ঠিক আছে সেইখিনি কি কয় ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট আছে ট্ৰপিকেল মানে হৈছে এইটো গম পাইছে ন এইটো হৈছে ইকুৱেটৰ ট্ৰপিক অফ এইটো হৈছে কেপ্ৰিকন ট্ৰপিক অফ কেঞ্চাৰ এনেকৈ টোটেল গৈছে 23.5 ঠিক আছে লাটিটিউডত গতিকে এই এৰিয়াখিনি এইখিনি কি কয় ট্ৰপিকেল এৰিয়া বুলি কোৱা হয় এই ট্ৰপিকেল এৰিয়াখিনিত মানে এভাৰগ্ৰীণ ফৰেষ্ট কোনখিনি যোনখিনি মানে গোটেই বছৰটো গোটেই দিনেই গোটেই বছৰটোতেই মানে সেউজীয়া হৈ থাকে গছৰ পাতসমূহ ঠিক আছে কেতিয়াও মানে সৰি নাযায় আৰু যদি ডেচিডিয়াছ ফৰেষ্ট বুলি কয় তেতিয়াহ'লে মানে গ্ৰীণ হৈ থাকিব কিন্তু এটা সময়ত মানে কেইমাহমানৰ কাৰণে মানে পাতখিনি সৰি হালধীয়া হৈ যায় ঠিক আছে বস্তুটো সেইটো গতিকে এভাৰগ্ৰীণ ফৰেষ্ট হৈ গ'ল যিহেতু গোটেই বছৰটোৱে মানে গ্ৰীণ হৈ থাকে তো সেইখিনিক কি বুলি কয় ৰেইন ফৰেষ্ট কোৱা হয় ঠিক আছে আৰু ৰেইন ফৰেষ্টৰ উদাহৰণ কি হৈছে দিহিং পাটকাই আমাৰ যোনখন দিহিং পাটকাই আছে আপাৰ আছামত দিহিং পাটকাই বৰ্তমান নেশ্যনেল পাৰ্ক হৈছে গতিকে সেইখন এখন ৰেইন ফৰেষ্ট ঠিক আছে তাৰপিছত লাষ্ট 200 years around 160 animal species and 88 bird species have extinct from the earth যদি আমি চাব যাওঁ তেতিয়াহ'লে লাষ্ট 200 বছৰত কি হৈছে টোটেল 160 এনিমেল স্পেচিছ মানে এনিমেলৰ প্ৰজাতি জীৱ জন্তুৰ প্ৰজাতি আৰু 88 বাৰ্ড স্পেচিছ মানে নাইকিয়া হৈ গৈছে খতম হৈ গৈছে মানে 200 প্ৰায় আজিৰ পৰা 200 বছৰ ভিতৰত মানে ঠিক আছে এতিয়া 2025 চলি আছে 200 বছৰ হ'লে কি হ'ব 1825 ইমানখিনি এৰিয়া ইমানখিনি মানে সময়ৰ ভিতৰত প্ৰায় 160 এনিমেল স্পেচিছ আৰু 88 বাৰ্ড স্পেচিছ লুপ্ত প্ৰায় হৈ গৈছে মানে এক্সটিংক্ট মানে নাইকিয়া হৈ গ'ল মানে পাবলৈ নাই আৰু এতিয়া খতম প্ৰজাতি মৰি খতম হৈ গ'ল তাৰপিছত এতিয়া এনাৰ্জি চ'ৰ্চৰ ভিতৰত চাই লওঁ এনাৰ্জি চ'ৰ্চেছ কি থাকে আপোনাৰ এটা থাকে কনভেনশ্যনেল থাকে য'ত আমি কয়ল পেট্ৰলিয়াম আমি ক'ব পাৰোঁ তাৰ ভিতৰত কয়ল ক'ত পায় কল মানে কি হয় কয়লা ক'ত পাওঁ ৰাণীগঞ্জত পাওঁ এইখিনি ইম্পৰ্টেণ্ট নহয় এইখিনি আপোনালোকে চাই ল'ব ৰাণীগঞ্জত আমি কয়লা পাওঁ ঝাৰিয়াত কয়লা পাওঁ ধানবাদ বকাৰো লিডু মাকুম জয়পুৰ চেৰাপুঞ্জী এইটো আপাৰ আছামত আছে জয়পুৰ ঠিক আছে গতিকে এইখিনি জেগাত আমি কয়লা পাওঁ আৰু এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট আপোনালোকক কেতিয়াবা দি দিব পাৰে যেনেকৈ কাৰ্চিন মিলাই আহি হৈ আছে এই বস্তুটো আহি যাব পাৰে কি বুলি আহিব গম পাইছে নাই এই জেগাডোখৰ কিহৰ বাবে ফেমাছ কয়লা ক'ত পোৱা যায় এই জেগাডোখৰ ভিতৰত বুলি ক'ব ৰাণীগঞ্জ এইটো ইম্পৰ্টেণ্ট জেগা হয় ঝাৰিয়া ধানবাদ বকাৰো লিডো মাকুম জয়পুৰ চেৰাপুঞ্জী এই গোটেইখিনি মানে আপোনালোকে জেগা মনত ৰাখিবই লাগিব ঠিক আছে তাৰপিছত হৈ গ'ল পেট্ৰলিয়াম ক'ত পোৱা যায় পেট্ৰলিয়াম পোৱা যায় ক'ত তাৰ আগতে চাই লওঁ পেট্ৰলিয়ামক আমি লিকুইড গ'ল্ড বুলি কওঁ এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে লিকুইড গ'ল্ড আপোনালোকে নোট কৰি যাব কোনখিনি ইম্পৰ্টেণ্ট কৈ গৈছোঁ আৰু গোটেইখিনি ইম্পৰ্টেণ্ট কিন্তু তাৰ ভিতৰতো আৰু কিছুমান ইম্পৰ্টেণ্ট আছে কুৱেশ্যন ইতিমধ্যে আহিছে কুৱেশ্যন এনেধৰণৰ আহিছে যে লিকুইড গ'ল্ড কাক কোৱা যায় গতিকে লিকুইড গ'ল্ড কাক কোৱা যায় পেট্ৰলিয়ামক কোৱা যায় লিকুইড গ'ল্ড কাক কোৱা যায় বুলি কয় আপোনালোকে অপশ্যন দি দিব কয়লা দি দিব কয়ল দি দিব কল দি দিব পেট্ৰলিয়াম দি দিব নেচাৰেল গেছ দি দিব গতিকে লিকুইড গ'ল্ড হৈছে পেট্ৰলিয়াম ঠিক আছে তাৰপিছত মেজৰ প্ৰডিউচিং কাণ্ট্ৰিজ কি হয় যোনখিনিয়ে প্ৰডিউচ বেছিকৈ কৰে সেইখিনি হৈছে ইৰাণে পেট্ৰলিয়াম প্ৰডিউচ কৰে ইৰাক চাউদি আৰবিয়া তাৰপিছত USA আৰু ৰাছিয়া এইকেইখন মানে মষ্ট প্ৰডিউচিং কাণ্ট্ৰিজ অফ পেট্ৰলিয়াম ঠিক আছে তাৰপিছত আহি গ'ল অসমৰ ভিতৰত যদি আমি চাব যাওঁ তেতিয়াহ'লে ডিগবৈ তাৰপিছত আহিলে নাহৰকটীয়া মৰাণ এই তিনিখন জেগা আছে কি কৰে পেট্ৰলিয়াম প্ৰডিউচ কৰে ঠিক আছে তাৰপিছত আকৌ ইণ্ডিয়াৰ ভিতৰত চাব গ'লে মহাৰাষ্ট্ৰ মুম্বাই যে আছে বৰ্তমান বম্বাই আগতে বম্বাই আছিলে এতিয়া মুম্বাই হ'ল সেই মুম্বাইও মানে পেট্ৰলিয়াম প্ৰডিউচ কৰে যিহেতু সাগৰৰ পাৰত সাগৰতো জানে কিমান মানে পেট্ৰলিয়াম পোৱা যায় সাগৰৰ পৰা তাৰপিছত আছে LPG ইজ এ ফৰ্ম অফ পেট্ৰলিয়াম গেছ তো LPG কি হয় LPG এটা কি হয় এটা পেট্ৰলিয়াম গেছ হয় এইখিনি এটা পইণ্ট ইম্পৰ্টেণ্ট হয় আৰু এইখিনি একদম শ্বৰ্ট নোটছ হয় ঠিক আছে আপোনালোকে বুজাই গৈছোঁ আপোনালোকে নোটছখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব নহ'লে আপোনালোকে যদি নোটছখিনি লাগে আপোনালোকে পাই যাব নোটছখিনি এটা সৰু এমাউণ্ট দিব লাগিব গতিকে LPG এইটো কি হয় এটা পেট্ৰলিয়াম গেছৰ ফৰ্ম হয় গতিকে এই গোটেইখিনি কথা এটা পইণ্ট মনত হ'ব তাৰপিছত হৈছে নেচাৰেল গেছ কি হয় নেচাৰেল গেছ এতিয়া ক'ত পোৱা যায় নেচাৰেল গেছ পোৱা যায় জেছালমাৰত পোৱা যায় ঠিক আছে ডেল্টেটিক
ৰিজন অফ দ্য কৃষ্ণা গোদাবৰী ৰিজন আপোনালোকে এতিয়া কৃষ্ণা গোদাবৰী য'ত আমাৰ চাউথ ইণ্ডিয়াত ডেল্টিক ৰিজন আছে ঠিক আছে সেই কৃষ্ণা আৰু গোদাবৰী নদীৰ যোনটো ডেল্টিক ৰিজন বুলি কোৱা হয় তাত পোৱা যায় আৰু জেচলমাৰতো পোৱা যায় জেচলমাৰ ক'ত আছে ৰাজস্থানত আছে নেচাৰেল গেছ ঠিক আছে তাৰপিছত হৈছে অলছ' ফাউণ্ড ইন আছাম ত্ৰিপুৰা তাৰপিছত ৰাজস্থান এণ্ড কোষ্টেল এৰিয়া অফ মহাৰাষ্ট্ৰ গতিকে নেচাৰেল গেছ ক'ত পোৱা যায় আছামতো পোৱা যায় ত্ৰিপুৰাতো পোৱা যায় ৰাজস্থানত পোৱা যায় আৰু মহাৰাষ্ট্ৰৰ কোষ্টেল এৰিয়া যোনখিনি সাগৰীয় পাৰ এৰিয়া আছে তাতো পোৱা যায় তাৰপিছত নেক্সট হৈ গ'ল এইটো আমি কনভেনশ্যনেলখিনি চালোঁ কনভেনশ্যনেলৰ ভিতৰত কি কি আহে কনভেনশ্যনেল ভিতৰত আহে এইটো মনত হ'ব ঠিক আছে এনাৰ্জিৰ চ'ৰ্চ কি কি আছে এটা হ'ল কনভেনশ্যনেল এইটো আৰু 2 নম্বৰটো হৈ গ'ল নন কনভেনশ্যনেল ঠিক আছে এনাৰ্জি চ'ৰ্চ এটা হ'ল কনভেনশ্যনেল ঠিক আছে আৰু নেক্সট হৈ গ'ল নন কনভেনশ্যনেল ঠিক আছে গতিকে দুটা ইয়াৰ ভিতৰত আহি গ'ল কি কোল পেট্ৰলিয়াম ঠিক আছে এইটো ঠিক আছে পেট্ৰলিয়াম তাৰপিছত আৰু নন কনভেনশ্যনেলৰ ভিতৰত কি আহে নন কনভেনশ্যনেলৰ ভিতৰত আহিলে প্ৰথমতে আহিলে ছ'লাৰ এনাৰ্জি তাৰপিছত কি আহিলে নিউক্লিয়াৰ এনাৰ্জি তেনেকৈ আপোনালোকে ইয়াত কি আছে নন কনভেনশ্যনেলৰ ভিতৰত ছ'লাৰ এনাৰ্জি উইণ্ড এনাৰ্জি নিউক্লিয়াৰ এনাৰ্জি তাৰপিছত আহিলে জিঅ' থাৰ্মেল এনাৰ্জি তাৰপিছত টাইডেল পাৱাৰ বায়'গেছ হাইড্ৰেল গেছ গতিকে এইখিনি হৈছে নন কনভেনশ্যনেল আৰু কনভেনশ্যনেল গেছখিনি কোনখিনি যোনখিনি কল পেট্ৰলিয়াম যোনখিনি খতম হৈ যায় সেইখিনি হৈছে কনভেনশ্যনেল আৰু যোনখিনি খতম নহয় মানে ঠিক আছে পাই থাকিব পাৰি আমি ৰিইউজ কৰি থাকিব পাৰোঁ ছাষ্টেইনেবল ৱেইট গতিকে সেইখিনি হৈছে নন কনভেনশ্যনেল তো গতিকে আপোনালোকে চালে নন কনভেনশ্যনেলৰ ভিতৰত কি আহিলে প্ৰথমতে আহিলে ছ'লাৰ এনাৰ্জি তাৰপিছত উইণ্ড এনাৰ্জি তাৰপিছত নিউক্লিয়াৰ এনাৰ্জি তাৰপিছত জিঅ' থাৰ্মেল এনাৰ্জি তাৰপিছত টাইডেল পাৱাৰ বায়'গেছ এই সকলোখিনি গতিকে এই বস্তুখিনি ক'ত পায় এতিয়া সেইটো আমি চাই লওঁ তো নন কনভেনশ্যনেলৰ ভিতৰত যদি ছ'লাৰ এনাৰ্জি আমি সূৰ্যৰ পৰা পাওঁ উইণ্ড এনাৰ্জি ক'ত আছে উইণ্ড এনাৰ্জি আপোনাৰ জেচলমেৰত এটা উইণ্ড পাৰ্ক আছে ঠিক আছে জেচলমেৰ ক'ত আছে ৰাজস্থানত এইটো ইণ্ডিয়াছ বিগেষ্ট উইণ্ড ফাৰ্ম হয় ঠিক আছে জেচলমেৰত কিমান আছে 1600 ঠিক আছে 1600 মেট্ৰিক ৱাট ঠিক আছে 1600 মেগাৱাটৰ জেচলমাৰত উইণ্ড পাৰ্ক এখন আছে ঠিক আছে কিহৰ বাবে উইণ্ড এনাৰ্জি তাৰপিছত নিউক্লিয়াৰ এনাৰ্জি কৈছে এইটো কালপাক্কাম এইটো তামিলনাডু আছে এইটো ইম্পৰ্টেণ্ট জেগা হয় কালপাক্কাম কিহৰ বাবে কি আছে ইয়াত নিউক্লিয়াৰ এনাৰ্জিত আছে ঠিক আছে তাৰপিছত নাৰোডা ক'ত আছে উত্তৰ প্ৰদেশ তাৰপিছত আছে তাৰাপুৰ মহাৰাষ্ট্ৰ তাৰপিছত ৰামা প্ৰতাপ নগৰ এইটো ক'ত আছে ৰাণা প্ৰতাপ হ'ব লাগিছিলে ৰামা হৈ গ'ল ৰাণা প্ৰতাপ নগৰ ৰাজস্থান এইখিনি ইম্পৰ্টেণ্ট হয় কিহৰ বাবে নিউক্লিয়াৰ এনাৰ্জিৰ কাৰণে ইণ্ডিয়াত জিঅ' থাৰ্মেল এনাৰ্জিৰ কাৰণে আমি যদি চাওঁ তেতিয়াহ'লে জিঅ' থাৰ্মেল এনাৰ্জি ক'ৰ পৰা প্ৰডিউচ হয় জিঅ' থাৰ্মেল এনাৰ্জি হৈ গৈছে যোনখিনি মানে এইটো আৰ্থ ছাৰ্ফেচ ন ইয়াৰ তলত কি আছে মেগমা আছে লাভা আছে নাই তো এই কোনোবা এটা জেগাত কি হয় যে কেতিয়াবা এই ছাৰ্ফেচৰ পৰা এই মেগমাখিনি মানে দূৰত্বটো বেছি নাথাকে মানে ওচৰতে থাকে মানে বস্তুখিনি এই মেগমা লাভাখিনি ঠিক আছে এই আৰ্থ ছাৰ্ফেচৰ ওচৰতে থাকে গতিকে তেতিয়া মানে ইয়াৰ তলত যদি এখন ফৰ এক্সাম্পল দিছ লেণ্ড দিছ ইজ চি ঠিক আছে চি আৰু এইটো হৈছে লাভাৰ তলত মানে নদী ঠিক আছে মেগমাৰ নদী গতিকে কি হৈ যায় বস্তুটো যিহেতু এই আৰ্থছৰ ক্ৰাষ্টটো ইয়াত পাতল হৈ যায় পাতলৰ কাৰণে এই মেগমা আৰু লাভাখিনিয়ে মানে এই পানীখিনি মানে হিট কৰি থাকে মানে গৰম কৰি থাকে মানে কিছুমান আপোনাৰ জেগাত দেখিছে যে গৰম পানী কিছুমান ওলাই যায় যেনেকৈ আমাৰ নাম্বাৰ হাবিত গৰম পানী কিছুমান ওলায় তো তেনেকুৱা ধৰণৰ কথা মানে সেইবোৰ হৈছে কি হৈছে জিঅ' থাৰ্মেল এনাৰ্জি সেই তাৰ পৰা মানে জিঅ' থাৰ্মেলৰ পৰা আমি মানে কিছুমান এনাৰ্জি প্ৰডিউচ কৰিব পাৰোঁ গতিকে সেইটো মানে ঠিক আছে আপোনালোকে গম পালে ন এইখিনি যিহেতু মানে এই সাগৰৰ ওচৰত নহ'লে নদীত
এই যিহেতু এই ক্ৰাষ্টটো মানে কি হৈ যায় অলপ পাতল হৈ যায় আৰু এই মেগমা লাভাখিনি মানে ওচৰতে থাকেগৈ মানে গতিকে সেই বস্তুখিনি পানীখিনি মানে এই মেগমা লাভাখিনিৰ তলত থকা গৰম কৰি থৈ দিয়ে মানে গতিকে এই পানীখিনি গৰম হৈ যায় গতিকে এইটো হৈছে জিঅ'থাৰ্মেল এনাৰ্জি বুজি পাইছে গতিকে এই জিঅ'থাৰ্মেল এনাৰ্জি ক'ত ক'ত পায় মণিকৰণ হিমাচল প্ৰদেশ এইখিনি চাব য'ত মানে আপোনালোকে পাহাৰীয়া জেগাবোৰত এইবোৰ বেছিকৈ আছে মানে তাৰপিছত লাডাখৰ পুগা তাৰপিছত টাটাপানী ছত্তীশগড়ত আছে সুৰজকুণ্ড ঝাৰখণ্ড তাৰপিছত কম্বে গুজৰাট এইখিনি জেগাত মানে কি আছে জিঅ'থাৰ্মেল এনাৰ্জি আছে ঠিক আছে তাৰপিছত হৈছে টাইডেল পাৱাৰ মানে গম পাইছে যোনখিনি আপোনালোকে সাগৰত এনেকৈ যে কিছুমান বনাই থৈ দিয়ে যে যোনখিনি সাগৰৰ যোনখিনি সোঁত আহে সোঁতৰ কাৰণে যোনখিনি মানে তাৰ পৰা আমি কিছুমান এনাৰ্জি প্ৰডিউচ কৰিব পাৰোঁ মানে মেচিন চলাই ঠিক আছে গতিকে সেইটো ক'ত আছে ৰাছিয়াত আছে ফ্ৰান্সত আছে আৰু ইণ্ডিয়াতো আছে গাল্ফ অফ কাটছত আছে গাল্ফ অফ কাটছ ক'ত আছে গাল্ফ অফ কাটছ আছে গুজৰাট গতিকে এইখিনি হৈছে টাইডেল পাৱাৰ মানে কি আৰু এইখন যেনিবা সাগৰ এইখিনি সোঁতখিনি আহে নহয় এনেকৈ অ'চেন কাৰেণ্টছ বহে নহয় ইয়াতে মানে ধুনীয়াকৈ এনেকৈ প'ষ্ট এটা বহাই কিনে ইয়াতে মানে মেচিন লগাই দিব টাৰবান লগাই দিব ঠিক আছে ইয়াতে মানে সাগৰ সোঁতখিনি ঘূৰাব যে মেচিনটো ইয়াৰ পৰা কিছুমান এনাৰ্জি প্ৰডিউচ হ'ব মানে গতিকে এইটো হৈছে টাইডেল পাৱাৰ তাৰপিছত বায়'গেছটো গম পাইছে আপোনালোকে বায়'গেছ ঘৰৰ গোবৰ গেছ এটা উদাহৰণ বায়'গেছৰ যিহেতু মিথেন থাকে মিথেনৰ পৰা প্ৰডিউচ কৰা হয় এইবোৰ বস্তু আৰু এটা হৈছে হাইডেল পাৱাৰটো কি হাইডেল পাৱাৰটো একেই য'ত মানে ৰেইন ৱাটাৰ তাৰপিছত ৰিভাৰ ডেমছ আমি যোনখিনি আমাৰ বেছিভাগ মানে হাইডেল পাৱাৰৰ পৰা আমাৰ এনাৰ্জিটো প্ৰডিউচ কৰা হয় আৰু কয়লাৰ পৰা প্ৰডিউচ কৰা হয় গতিকে হাইডেল পাৱাৰ এইটোৱে নদী এখন বান্ধ দি দিব এনেকৈ নদীখন আহিছে নদীখন বান্ধ দি দিব এইফালে ডেম বনাই দিব ডেমৰ পৰা এইফালে পানীখিনি এনেকৈ ইয়াতে মেচিন লগাই দিব আৰু হৈ গ'ল সেইটো হাইডেল পাৱাৰ গতিকে 1/4 অফ দ্য টোটেল ইলেক্ট্ৰিচিটি প্ৰডিউচ ইন চাৰ্জ মেনাৰ গতিকে আমাৰ বেছিভাগ মানে 1/4 মানে 4/ভাগৰ এভাগ ইলেক্ট্ৰিচিটিয়ে এই হাইডেল পাৱাৰ দ্বাৰা মানে কি কৰা হয় প্ৰডিউচ কৰা হয় ঠিক আছে গতিকে হাইডেল পাৱাৰ গম পালে যোনটো মানে নদীত বান্ধ বান্ধি কিনি টাৰবান চলাই মেচিন চলাই কি কৰা হয় এনাৰ্জি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হয় গতিকে সেইটো হৈছে হাইডেল পাৱাৰ এতিয়া নেক্সটটো চাওঁ চেপ্টাৰ 1ত ইমানখিনি আছিলে ঠিক আছে এইটো ক্লাছ 8ৰ আছিলে 8, 9, 10 এইখিনি কম্বাইন হৈ আছে বস্তুখিনি 8, 9, 10 ক্লাছ 8 ক্লাছ 9 আৰু ক্লাছ 10 গোটেইখিনি বস্তু কম্বাইন হৈ আছে গতিকে এইখিনি শ্বৰ্ট নোটছ হয় আৰু প্ৰশ্ন আহিলে ইয়াৰ পৰা আহিব ইয়াতকৈ বেছিকৈ যদি আহে তেতিয়াহ'লে আপোনালোকে বেলেগ বুক পঢ়িব লাগিব চব পৰীক্ষাটো পাছ কৰিবলৈ হ'লে আপোনালোকৰ কিছুমান নলেজ লাগিবই আউট নলেজ লাগিবই আপোনালোকে অকল পৰীক্ষাটো কিতাপখন পঢ়িয়ে আপোনালোকে পাছ হ'ব নোৱাৰে ঠিক আছে আপোনালোকে কিতাপ নলেজ এইখিনি হৈছে বেছিকখিনি জানিবই লাগিব আৰু বেছিক এইখিনি হৈছে যোনখিনি পইণ্ট ৱাইজ নোটছ আৰু ভিতৰৰ যোনখিনি যেনেকৈ APSCত কিছুমান কুৱেশ্যন পাতে তাত আহে আপোনালোকৰ মানে এইখিনি ওৱান ডে এক্সামিনেশ্যন ফৰ্ম এইখিনি নোটছ মানে ঠিক আছে এইখিনি কিছুমান মানে ইনফৰমেশ্যন আৰু APSCত আপোনালোকক মানে ডেপ্থ নলেজটো লাগে মানে ডেপ্থ নলেজ এতিয়া যেনেকৈ ইয়াত আহিলে হাইডেল পাৱাৰ ইয়াত প্ৰশ্ন আহিব যে ভাখৰা নাংগল ডেম ক'ত আছে ঠিক আছে এইটো ভালৰা নাংগল হৈছিলে এইটো ভাখৰা নাংগল হ'ব লাগিছিলে এইটো ভাখৰা নাংগল ডেম ক'ত আছে কিন্তু আপোনালোকৰ APSCত আহিব যে এই ডেমটো মানে আপোনালোকৰ হাইডেল পাৱাৰটো কি হয় সেই বস্তুটো আহিব মানে কেনেধৰণৰ প্ৰডিউচ কৰা হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তো মানে APSCত আহে মানে বস্তুটো কি হয় ঠিক আছে বস্তুটো কেনেকৈ হয় হাও কিন্তু আপোনালোকৰ ওৱান ডেত পৰীক্ষাত কি কুৱেশ্যন আহে যে বস্তুটো কি হয় তো তেনেকুৱা ধৰণৰ কথা গতিকে APSCত আপোনালোকে পাছ কৰিবলৈ হ'লে আৰু ডেপ্থত পঢ়িব লাগিব এইবোৰ ওৱান ডে এক্সামিনেশ্যনৰ ফালৰ পৰা ঠিক আছে তো হাইডেল পাৱাৰটো গম পালোঁ আমি ভাখৰা নাংগল ডেম আছে দামোদৰ ভেলী গান্ধীনগৰ এইখিনি মনত থ'ব এইখিনি ডেমখিনি ক'ত ক'ত আছে আপোনালোকে চাই ল'ব এইখিনি পাম পিছত ঠিক আছে তাৰপিছত চেপ্টাৰ 2ত আমি কি চাম এতিয়া চেপ্টাৰটোত আমি এতিয়া চাম পপুলেশ্যন গ্ৰ'থ এণ্ড ডিষ্ট্ৰিবিউশ্যন এতিয়া পপুলেশ্যন ইয়াৰ পৰাও কুৱেশ্যন আহে ঠিক আছে এতিয়া যদি আছামত যদি পপুলেশ্যন যদি ক'ব যাওঁ তেতিয়াহ'লে আছামত টোটেল পপুলেশ্যন কিমান আছে 2001 চনত কিমান আছিল 2.43 আছিল হয় নাই এতিয়া 2011 চনৰ লোকপিয়ল মতে কিমান হৈ গ'লগৈ 3.12 এই ডাটাটো মত থ'ব এইটো ঠিক আছে 3.12 কিমান বিলিয়ন ঠিক আছে
3.12 মিলিয়ন মানে 3,11,69,000 মানে 3,11,00,000 আছে এইটো মনত থব ঠিক আছে 3.12 এই ডাটাটো 3.12 মনত থব নহলে 312 আপুনি মনত থলে আপোনালোকে পাৰিব কোৱেশ্চনটো কৰিবলৈ ঠিক আছে এনে বিলিয়ন নহয় মিলিয়ন অসমত টোটাল ঠিক আছে তাৰপিছত ৱৰ্ল্ড পপুলেশ্যন টোটাল কিমান ৱৰ্ল্ড টোটাল পপুলেশ্যন হৈছে 6.668 crore এইটো 6 বিলিয়ন কিন্তু এতিয়া বাঢ়ি কিনে প্ৰায় 8 বিলিয়ন হ'লগে ঠিক আছে এইটো 2008 চনৰ সেন্সাস মতে কিমান আছে 668 crore মানে 6 বিলিয়ন এইখিনি ডাটাটো চাই ল'ব মনত থব ঠিক আছে ইম্পৰ্টেণ্ট ডাটা হয় গতিকে অসমতো মনত থবই থব 312 মনত থব ঠিক আছে 3 1 1 1 2 আৰু আপোনালোকে যদি এইটো ইয়াত এটা পইণ্ট বহাই দিলে গম পালে এনেকৈ বোলে ইয়াত বহাই দিলে মিলিয়ন দিলে বোলে ঠিক আছে 31 মিলিয়নটো নহয় কিমান আছে 3 মিলিয়ন এটা মনত থব আপোনালোকে যদি ইউটিউব চেনেল তাত চাই আপোনালোকে ইউটিউব চেনেল তাত কিমান থাকে প্ৰায় 1 মিলিয়ন 2 মিলিয়ন থাকে হয় নাই গতিকে যদি অসমৰ যদি গোটেইখিনি মানুহে যদি আপোনালোক ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে প্ৰায় আপোনালোকৰ 3 মিলিয়ন হৈ যাবগৈ ঠিক আছে তো তেনেকুৱা ধৰণৰ কথা এনেকৈ ডাটা কিছুমান মনত থব আৰু গতিকে 3.1 মিলিয়ন অফ দ্য আছাম পপুলেশ্যন আছে 3.1 মিলিয়ন ৱৰ্ল্ড পপুলেশ্যন টোটেল আছিলে 2008ত কিমান আছিলে 668 crore ঠিক আছে গতিকে 6.68 বিলিয়ন আছিলে ৱৰ্ল্ড পপুলেশ্যন এতিয়া বৰ্তমান প্ৰায় 8 বিলিয়ন মান আছে ঠিক আছে তাৰপিছত এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় নালাগে চাবলৈ the last 50 years as per average increase 8 crore ঠিক আছে আৰু যদি আমি লাষ্ট 50 এইটো ইম্পৰ্টেণ্ট নহয় এনে জানি থওক লাষ্ট যদি 50 বছৰত আমি চাব যাওঁ তেতিয়াহ'লে বছৰি প্ৰায় 8 কোটিকে কিমান হৈছে কি হৈছে পপুলেশ্যন গ্ৰ'থ হৈ আছে আৰু most যদি পপুলাছ কাণ্ট্ৰিজ আমি চাব যাওঁ এইটো ইম্পৰ্টেণ্ট ঠিক আছে দিছ ইজ ইম্পৰ্টেণ্ট ভেৰি মাছ ইম্পৰ্টেণ্ট চাইনা 1 নম্বৰত আছে 2 নম্বৰত আছে ইণ্ডিয়া এতিয়া বৰ্তমান ইণ্ডিয়া 1 নম্বৰত আছে চাইনা 2 নম্বৰত আছে ঠিক আছে এইটো 2011 সেন্সাছৰ মতে তাৰপিছত আছে USA ইণ্ডোনেছিয়া পাকিস্তান ব্ৰাজিল নাইজেৰিয়া বাংলাদেশ ৰাছিয়া মেক্সিকো গতিকে নাম্বাৰ 1 পপুলাছ কাণ্ট্ৰি হৈ গৈছে ইণ্ডিয়া এতিয়া বৰ্তমান সময়ত ঠিক আছে ছেকেণ্ডত আছে চাইনা এইটো আনঅফিচিয়েল ডাটা মতে কিন্তু অফিচিয়েল ডাটা মতে এতিয়ালৈকে চাইনাই বনি আছে কিন্তু আনঅফিচিয়েল যদি চাব যায় তেতিয়াহ'লে এইটো কেতিয়াও নাহে মানে এইটো ক্লেছ হৈ যায় যে বস্তুটো এইটো কেনেকুৱা কেতিয়াও কুৱেশ্যনটো নিদিয়ে এইটো কুৱেশ্যন কিন্তু আপোনালোকে জানি থওক ইণ্ডিয়া চবতকৈ বেছি আছে তাৰপিছত আছে চাইনাত তো থাৰ্ডত USAত আৰু লাষ্টত আছে ইণ্ডোনেছিয়া গতিকে এইখিনি মানে টপ 10 কাণ্ট্ৰি ঠিক আছে এইকেইটা মনত থ'ব তাৰপিছত 60% পপুলেশ্যন বিলংছ টু 10 কাণ্ট্ৰিজ গতিকে এই গোটেইখিনিৰ ভিতৰত 60% 60% গোটেই এতিয়া বৰ্তমান কিমান আছে তেতিয়া 6 বিলিয়ন আছিলে 6.5 বিলিয়ন আছিলে ঠিক আছে মানে 6.68 বিলিয়ন আছিলে এতিয়া বৰ্তমান যদি আমি চাব যাওঁ টোটেল আছে প্ৰায় 8 বিলিয়ন পিপল অল অভাৰ দ্য ৱৰ্ল্ড তাৰ ভিতৰত চবতকৈ বেছি এছিয়াতে আছে 2020 চনৰ সেন্সাছ মতে টোটেল 60% অফ দ্য টোটেল মানে পপুলেশ্যন এছিয়াত আছে তাৰপিছত নেক্সটত আছে ক'ত আছে আফ্ৰিকাত আছে আফ্ৰিকাত আছে 17.21% অফ দ্য টোটেল গতিকে এই দুটা মনত হ'ব এছিয়া এণ্ড আফ্ৰিকা চবতকৈ বেছিকৈ আছে এছিয়াত তাৰপিছত আছে আফ্ৰিকাত তাৰপিছত বাকীখিনি ইম্পৰ্টেণ্ট নহয় তাৰপিছত আহিলে একৰ্ডিং টু 2011 সেন্সাছ আছাম পপুলেশ্যন এইটোৱে অসম পপুলেশ্যন 312 এই মনত হ'ব এইটো ডাটা মনত হ'ব 312 ঠিক আছে এই 312 মনত থ'লেই হৈ যাব 3,11,00,000 এইটো আচলতে এইটো আমি যদি ইয়াত যদি পইণ্ট এটা বহাওঁ এইটো 169 আছে এইটো 2 হৈ যাব মানে তেনেকুৱা ধৰণৰ কথা মানে 312 মিলিয়ন ঠিক আছে 3.12 মিলিয়ন এইটো মনত হ'ব 312টো মনত হ'ব কিবাকৈ মনত থ'ব গ'লে 3,11,69,272 এইটো বহুত ডাঙৰ ডাটা এইটো মনত নাথাকে কেতিয়াও 312 আপোনালোকৰ মনত থাকি গ'ল চাগে 312 কৈ গতিকে লেণ্ড এৰিয়া টোটেল কিমান আছে এইটো মনত থ'ব 78.438 স্কুৱাৰ কিলোমিটাৰ 78438
and this is the total land area of Assam. গোটে অসমত total 78,438 land area আছে। এটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে, এইটো ইম্পৰ্টেণ্ট, এই দুইটা ইম্পৰ্টেণ্ট, এইখিনি বহুত গোটেই নোটছে ইম্পৰ্টেণ্ট মানে। পপুলেশ্যন ডেনচিটি যদি আমি ক'ব যাওঁ তেতিয়াহ'লে অসমত কিমান আছে? অসমত আছে 398 পাৰ স্কুৱাৰ কিলোমিটাৰ। তাৰপিছত মানে টোটেল মানে প্ৰায় 1 কিলোমিটাৰ মূৰে মূৰে মানে এনেকৈ যদি আমি চাব যাওঁ 1 কিলোমিটাৰ, ইয়াৰ পৰা ইয়ালৈ 1 কিলোমিটাৰ, ইয়াৰ পৰা ইয়ালৈ 1 কিলোমিটাৰ, ইয়ালৈ ইয়াৰ পৰা 1 কিলোমিটাৰ, ইয়ালৈ ইয়াৰ পৰা 1 কিলোমিটাৰ, ইয়াৰ পৰা ইয়ালৈ 1 কিলোমিটাৰ, এই টোটেল মানুহ কিমান আছে? এনেকৈ মানুহ টোটেল 1 কিলোমিটাৰ ভিতৰত, স্কুৱাৰ কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত টোটেল হ'ব ইয়াত 398 পাৰ স্কুৱাৰ কিলোমিটাৰ। এইটো আছামৰ, ঠিক আছে। আৰু ইণ্ডিয়াৰ এইটো ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। ইণ্ডিয়াৰ ডেনচিটিটো এইটো, ইয়াৰ ভিতৰত এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। ইণ্ডিয়াৰ ডেনচিটি 2011 চেঞ্চাছৰ মতে কিমান আছিলে? 382। এইটো কি হ'ব? ইণ্ডিয়াৰ ডেনচিটি, ঠিক আছে। আৰু আছামৰ কিমান? আছামৰ হৈ গ'ল 398, এইটো পপুলেশ্যন ডেনচিটি, ঠিক আছে, মনত থ'ব। তাৰপিছত এইখিনি চাব নালাগে, ঠিক আছে। গতিকে ইয়াৰ পৰা চাবলগীয়া হৈ গ'ল টোটেল এইটো 11 চেঞ্চাছৰ পপুলেশ্যন, লেণ্ড এৰিয়া কিমান, পপুলেশ্যন ডেনচিটি মানে অসমৰ কিমান, আৰু ভাৰতৰ পপুলেশ্যন ডেনচিটি 2011 চেঞ্চাছটো কিমান। গতিকে এইকেইটা, এই 4টা পইণ্ট ইয়াৰ পৰা ইম্পৰ্টেণ্ট। তো নেক্সট হৈ গ'ল চেপ্টাৰ 3, এতিয়া আহি গ'ল ছেটেলমেণ্টত। এতিয়া আমি চাওঁ এটা বেছিক কিছুমান। তাৰপিছত হৈ গ'ল মাউণ্টেনিয়াছ টেৰাইন অৰ হিলি এৰিয়া আৰ স্পাৰ্চলি পপুলেটেড, মানে মাউণ্টেইন এৰিয়া আৰু হিলি এৰিয়াবোৰত মানে কম জনবসতি থাকে, এইটো গম পাইছোৱে। তাৰপিছত নিউক্লিয়েটেড ছেটেলমেণ্ট কাক কয়? পিপল লিভ ইন এ ক্লাষ্টাৰ ডিউ টু দ্য এভেইলেবিলিটি অফ দ্য ভেৰিয়াছ ফেচিলিটিজ, মানে নিউক্লিয়েটেড ছেটেলমেণ্ট কাক কোৱা হয়? এইটো হৈ গ'ল মানে যেতিয়া মানুহখিনি মানে ফেচিলিটিৰ কাৰণে একদম ঘনকৈ থাকে, যে ক্লাষ্টাৰ ৱাইজ থাকে, গতিকে সেইটোক কি বুলি কোৱা হয়? নিউক্লিয়েটেড ছেটেলমেণ্ট বুলি কোৱা হয়। লিনিয়াৰ ছেটেলমেণ্ট কাক কয়? হাউচ আৰ লোকেটেড এলং এ ৰোড, এনেকৈ ৰোডটো গৈছে, ৰোডৰ চাইডে চাইডে মানুহৰ ঘৰবোৰ থাকে যে, এইটো কি বুলি কোৱা হয়? এইটোক কোৱা হয় লিনিয়াৰ ছেটেলমেণ্ট, ঠিক আছে। আৰু এইটো নিউক্লিয়েটেড ছেটেলমেণ্ট মানে হৈছে যেতিয়া মানে বহুতো কি হয়, কি কয়, এভেইলেবিলিটি থাকে ফেচিলিটি, মানে তেতিয়া মানে মানুহবোৰ এনেকৈ লিনিয়াৰ মানে হৈছে এনেকৈ লাইনকৈ, আৰু ক্লাষ্টাৰত হৈ গ'ল মানে এনেকৈ ভাগ হৈ থকাকৈ, ঠিক আছে। এনেকৈ সিঁচৰতি হৈ থাকে যে এনেকৈ বস্তুবোৰ, এনেকৈ য'ত ত'ত থাকিব মানে মানুহ, মানে চব জেগাতে মানে মাটি চাটি পোৱা যায়, পানী পোৱা যাব, বস্তু পোৱা যাব। গতিকে এইখিনি হৈছে লিনিয়াৰ ক্লাষ্টাৰ ছেটেলমেণ্ট, ঠিক আছে। গতিকে নিউক্লিয়েটেড ছেটেলমেণ্ট। তাৰপিছত হৈ গৈছে ডিব্ৰুগড়, তেজপুৰ চিটি, ধুবুৰী অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। গতিকে ব্ৰহ্মপুত্ৰৰ পাৰত থকা চিটিসমূহ কি? তেজপুৰ হৈ গ'ল, ডিব্ৰুগড় হৈ গ'ল, ধুবুৰী, এই তিনিখন মানে, আৰু বহুতো চিটি আছে, এইখিনি মানে এই মেনশ্যন আছে আৰু কিতাপখনত, যোনখিনি কিতাপত মেনশ্যন আছে সেইখিনিয়ে উল্লেখ কৰিছোঁ। গতিকে তিনিখন ডিব্ৰুগড়, তেজপুৰ চিটি আৰু ধুবুৰী চিটি। ধুবুৰী ক'ত আছে? বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। তাৰপিছত আছে পাটনা, বেনাৰস, এইখন ক'ত আছে? পাটনা আৰু বেনাৰস, এই চিটিকেইখন কোন নদীৰ ছাইডত আছে? পাৰত আছে, এইখন গংগা। এই মনত থ'ব দেই, বহুত ইম্পৰ্টেণ্ট, এইখিনি পৰীক্ষাত আহেই। তাৰপিছত কাৰাচি আৰু হায়দৰাবাদ ক'ত আছে? ইণ্ডাছ নদী। এইটো হায়দৰাবাদ নহ'ব, এইটো বেলেগ কিবা আছিলে, হায়দৰাবাদ টাইপ হৈ গ'ল। কাৰাচি হৈছে ইণ্ডাছ নদীৰ ছাইডত আছে, ঠিক আছে। তো কাইৰো ক'ত আছে? কাইৰো হৈছে ইজিপ্তৰ কেপিটেল, ঠিক আছে, কাইৰো, আৰু নীল নদীৰ ছাইডত আছে কাইৰো, ঠিক আছে। তাৰপিছত বেইজিং হৈছে চাইনাৰ কেপিটেল, চীন দেশৰ কেপিটেল, আৰু কোন নদীৰ ছাইডত আছে? হুৱাংহো। তেনেকৈ চেণ্ট লুইচেছ, চিটি অফ দ্য US ষ্টেট, কোন নদীৰ ওচৰত আছে? মিছিছিপি নদীৰ ওচৰত আছে, ঠিক আছে, পাৰত আছে, চেণ্ট লুইচেছ। তাৰপিছত লণ্ডন নদী কোন নদীৰ ছাইডত আছে? বেংক থেমছ নদীৰ ছাইডত আছে, ঠিক আছে। থেমছ নদীৰ পাৰে পাৰে, গানটো শুনিছে নহয়, বিদেশত আপোন মানুহ, সেই থেমছ নদীৰ পাৰে, গতিকে সেই লণ্ডন আছে থেমছ নদীত ছাইডত। আৰু বাগদাদ ক'ত আছে? বাগদাদ
হৈছে ইৰাকৰ কেপিটেল এই কেপিটেলটো মনত থ'ব কোন দেশৰ কেপিটেল আহি যাব কাণ্ট্ৰিৰ কেপিটেল আহেই গতিকে বাগদাদৰ কেপিটেল হৈছে ইৰাকৰ আৰু ইৰাকৰ কি নদী আছে টিগ্ৰিছ নদী আছে ঠিক আছে এই গোটেইখিনি ইম্পৰ্টেণ্ট তাৰপিছত আকৌ ইয়াত আহিলে একৰ্ডিং টু 2011 চেঞ্চাছ দ্য আৰ্বান পপুলেশ্যন অফ দ্য ইণ্ডিয়া ইজ 3.77 মিলিয়ন গতিকে আৰ্বান পপুলেশ্যন কিমান আছে এইটো নাহে পৰীক্ষা এইটো চাই লাভ নাই দ্য কাণ্ট্ৰিজ উইথ মোৰ আৰ্বান পপুলেশ্যন 100% চাইনা গতিকে এইটো ইমান নাহে ঠিক আছে আৰু 4 ষ্টেটছ লিষ্ট পপুলেটেড ইণ্ডিয়া এইটো চাই ল'ব ইণ্ডিয়াৰ গোটেই কাণ্ট্ৰি ষ্টেটখিনিৰ ভিতৰত চবতকৈ কম জনবসতি থকা ষ্টেট কোনখিনি সেইখিনি হৈছে হিমাচল প্ৰদেশ চবতকৈ কম আছে বিহাৰ আছে আসাম আছে উৰিষ্যা আছে ঠিক আছে গতিকে এইখিনি হৈছে লিষ্ট পপুলেটেড পপুলেশ্যন অফ ইণ্ডিয়া আৰু এটা আছে অৰুণাচল প্ৰদেশ সেই থাকি গ'ল অৰুণাচল প্ৰদেশতো কম মানুহ আছে তাৰপিছত হৈছে about 70% of the population is in USA Canada developed country এইটো ইম্পৰ্টেণ্ট নহয় এইটো ইমান ইম্পৰ্টেণ্ট নহয় ইয়াৰ ভিতৰত এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰ্বান পপুলেশ্যন অসমৰ ডাটাটো অসমত টোটেল কিমান মানুহ গাঁৱত থাকে সেইটো হৈছে 85.9% মানুহ গাঁৱত থাকে আৰু প্ৰায় 14.1% মানুহ ক'ত থাকে টাউনত থাকে এই বস্তু আৰ্বান পপুলেশ্যন কিমান অসমত প্ৰায় 86% এইটো মত হ'ব আৰু গাঁৱত ক'ত থাকে ভিলেজত কিমান থাকে ভিলেজত টোটেল মানুহ থাকে 14% ঠিক আছে গতিকে এইটো ইম্পৰ্টেণ্ট ডাটা হয় আসামৰ ক্ষেত্ৰৰ পৰা এইটো পৰীক্ষাত আহি থাকে আৰু আহেই এইটো পৰীক্ষাত টোটেল অসমৰ আৰ্বান পপুলেশ্যন হৈ গ'ল 14.1% অৰ্থাৎ মানে নগৰত চহৰত টোটেল ইণ্ডিয়াৰ আসামৰ পপুলেশ্যন আছিলে 3.12 কিমান আছিলে মিলিয়ন আছিলে তো ইয়াৰ ভিতৰত 14% থাকে ক'ত থাকে টাউনত আৰু 85% ক'ত থাকে গাঁৱত ঠিক আছে গতিকে এইটো কথা আৰু অসমত টোটেল কিমানখন ভিলেজ আছে 26,395খন ভিলেজ আছে আচলতে এই ডাটাটো নাহে ডাটাটো কোনটো আহে পঞ্চায়ত কিমানখন আছে বুলি আহে ঠিক আছে গাঁও পঞ্চায়ত কিমানখন আছে বুলি সেইটো আছিলে 2202 এই ডাটাটো ইম্পৰ্টেণ্ট টোটেল কিমানখন এইটো কুৱেশ্যন আহিছে আগতে কিমানখন গাঁও পঞ্চায়ত আছে বুলি গ্ৰাম পঞ্চায়ত আছে অসমত ঠিক আছে কিন্তু ভিলেজ কিমানখন আছে এতিয়ালৈকে অহা নাই আহি যাব পাৰে কোনো ক'ব নোৱাৰে পৰীক্ষাৰ কথা চাই যাব কিন্তু গ্ৰাম পঞ্চায়তৰ কথা কিয় আহে এইটো হৈছে মানে ডাটাটো মানে এইটো চেঞ্জ নাই হোৱা নহয় মানে কিন্তু গাঁও চেঞ্জ হৈ থাকে টাউন চেঞ্জ হৈ থাকে কেতিয়াবা এখন টাউন হ'ব আকৌ নহ'ব এনেকুৱা ধৰণৰ কথা সেইটো কাৰণে এই গ্ৰাম পঞ্চায়ত এই 2202 এইটো ফিগাৰটো মনত থ'ব তাৰপিছত আসাম পিপল কাল্টিভেটেড বড়ো আহু ভেৰাইটি অফ ৰাইচ ক্ৰপ ডিউৰিং দ্য উইণ্টাৰ ছিজন এণ্ড ল'লেণ্ড গতিকে অসমত পিপল মানুহবোৰে জনসাধাৰণে কি খেতিয়কসকলে কি খেতি কৰে বড়ো আহু এইবোৰ ধানৰ খেতি কৰে তাৰপিছত 4 নম্বৰ চেপ্টাৰটো 3 নম্বৰটো খতম এতিয়া চিটিজ এণ্ড ষ্টেট চিটিজ ক'ত কি আছে ঠিক আছে কোনখন ষ্টেটত কি চিটি আছে এইটো ইম্পৰ্টেণ্ট চিটি হয় এইটো আহি থাকে পৰীক্ষাত গতিকে যিহেতু পৰীক্ষাত মানে আমাৰ কিতাপত আছে SCRT বুকছত আছে গতিকে এইটো চাব লাগিব ইম্পৰ্টেণ্ট হয় গতিকে চিটি যদি চাব যাওঁ আমি তেতিয়াহ'লে চিটি ক'ত আছে চুৰট ক'ত আছে চুৰট আছে গুজৰাটত ঠিক আছে মনত থ'ব তাৰপিছত বেংগলোৰো ক'ত আছে বেংগলোৰো আছে কৰ্ণাটকাত মনত থ'ব এইকেইটা চিটি মনত থ'ব আগ্ৰা ক'ত আছে আগ্ৰা আছে UPত বহুতে দিল্লী মাৰি থৈ গুচি আহে দিল্লীত নাই UP এই তাজমহল ক'ত আছে তাজমহল ক'ত আছে তাজমহল আছে আগ্ৰাত আগ্ৰা ক'ত আছে আগ্ৰা UP এইটো মনত থ'ব হ'লে এইটো ভুল নকৰিব কেতিয়াও আপুনি কাৰোবাক সোধকচোন যে তাজমহল ক'ত আছে দিল্লী নহয় কিন্তু দিল্লীৰ ওচৰত আছে দিল্লীত নাই মনত থ'ব লাগে তাৰপিছত হায়দৰাবাদ ক'ত আছে তেলেংগানাৰ ঠিক আছে নাগপুৰ ক'ত আছে মহাৰাষ্ট্ৰ তিৰুপপুৰ ক'ত আছে তামিলনাডু ৰাজকোট গুজৰাটত তিৰুচিল্লাপল্লী ক'ত আছে তামিলনাডুতে আছে চেন্নাই ক'ত আছে তামিলনাডু বিজয়ৱাড়া ক'ত আছে কৰ্ণাটক এইখিনি এই নামকেইটা খেলি মেলি হয় সদায় বিজয়ৱাড়া তাৰপিছত তামিলনাডুতো গম পায় চেন্নাই তামিলনাডু হয় বুলি তাৰপিছত হায়দৰাবাদটো খেলি মেলি লাগে হায়দৰাবাদ
ক'ত তেলেংগানাত আছে হায়দৰাবাদ ঠিক আছে হায়দৰাবাদ তিৰুচিল্লিপল্লী এইটো ইমান ইম্পৰ্টেণ্ট বিজয়ৱাড়াটো মনত থওক বিজয়ৱাড়া ক'ত আছে কৰ্ণাটকত আছে গতিকে এইখিনি ইম্পৰ্টেণ্ট হয় গোটেইখিনিয়ে ইম্পৰ্টেণ্ট গোটেই নৰ্থ থকা চব বস্তুৱে ইম্পৰ্টেণ্ট হয় তাৰপিছত হৈছে মিউনিচিপেল এৰিয়া কাক কোৱা হয় যেতিয়া মানে 1 লাখ পপুলেশ্যন থাকে সেইটো সদায় মিউনিচিপেল এৰিয়া বুলি কোৱা হয় ঠিক আছে মিউনিচিপালিটি বুলি কোৱা হয় যে মিউনিচিপেল এৰিয়া যেতিয়া 1 লাখ পপুলেশ্যন থাকিব এখন চিটিত এখন টাউনত তাক মানে মিউনিচিপেল এৰিয়া বুলি কোৱা হয় আৰু যদি 5 মিলিয়নতকৈ বেছি হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হয় মেট্ৰ'পলিছ বুলি কোৱা হয় এতিয়া মিলিয়ন বিলিয়ন আপোনালোকে কিমান গম পায় নাই 10 লাখে কি হয় 1 মিলিয়ন হয় এইটো মনত থ'ব 1 মিলিয়ন ইকুৱেল টু 10 lakhs ঠিক আছে 10 লাখে 1 মিলিয়ন গতিকে যেতিয়া 5 মিলিয়ন হৈ যাব 5 মিলিয়ন মানে কি 50 লাখ তো তাক কি বুলি কোৱা হয় মেট্ৰ'পলিছ বুলি কোৱা হয় ঠিক আছে এইটো মেট্ৰ'পলিছ বুলি কোৱা হয় তাৰপিছত হৈ গ'ল দ্য মেগাপলিছ কাক কোৱা হয় বিগ প্লাছ স্মল হাউচ এ মেজৰ চিটি যেতিয়া বহুতো সৰু ডাঙৰ মানে চিটিবোৰ লগ লাগি কিনি এখন ডাঙৰ চিটিজ ফৰ্ম হয় সেইখনক মেগাপলিছ বুলি কোৱা হয় এখন মেগাপলিছত বহুতখিনি মানে চিটি কানেক্টেড হৈ থাকে ঠিক আছে বিগ এণ্ড স্মল টাউনছ নচলে চিটি হ'ব কানেক্ট হৈ থাকে সেইটোক মানে মেগাপলিছ বুলি কোৱা হয় তাৰপিছত এনচিয়েণ্ট টাউনছ এতিয়া টাউনছখিনি চাই লওঁ এনচিয়েণ্ট পুৰণা আমাৰ কি কি ইম্পৰ্টেণ্ট টাউন আছিলে ইম্পৰ্টেণ্ট কি কি জেগা আছিলে টাউন মানে গম পাইছে চহৰ কি কি আছিলে আগৰ তো সেইখিনি হৈছে প্ৰথমতে আহিলে বাৰাণসী তাৰপিছত আছিলে প্ৰয়াগ পুৰী মাদুৰাই এইখিনি এনচিয়েণ্ট টাউন মেডিয়েভেল টাউন কোন হয় মধ্যযুগীয় টাউন কোনখিনি হয় সেইখিনি হৈছে দিল্লী হায়দৰাবাদ জয়পুৰ আগ্ৰা নাগপুৰ এইখিনি হৈছে মেডিয়েভেল টাউন তাৰপিছত যদি টুইন চিটি কাক কয় এইটো ইম্পৰ্টেণ্ট দেই টুইন চিটিটো কেতিয়া যাব পাৰে টুইন চিটি কাক কয় দুটা আছে টুইন চিটি এটা হ'ল হায়দৰাবাদ আৰু চিকেন্দ্ৰাবাদ এই দুটাক টুইন চিটি বুলি কয় আৰু এটা হৈছে কলকাতা আৰু হাওৰা এইকেইটা হৈছে টুইন চিটি এইকেইটা টুইন চিটি মানে দুটা চিটি একেলগে মানে টুইন চিটি তাৰপিছত এতিয়া হৈ গৈছে আছাম কমাৰ্চিয়েল টাউন কাক কোৱা হয় আছামৰ যোনটো কমাৰ্চিয়েল টাউন কাক কোৱা হয় সেইখন হৈছে তিনচুকীয়া তাৰপিছত হৈছে ফিছ ইণ্ডাষ্ট্ৰিয়েল টাউন কি ইণ্ডাষ্ট্ৰিয়েল টাউন হৈ গৈছে ডিগবৈ তাৰপিছত ফিছৰ বাবে এইকেইটা অলপ খেলি মেলি হ'ল ঠিক আছে প্ৰথমতে হৈ গ'ল কমাৰ্চিয়েল টাউন ইয়াত লিখছো কমাৰ্চিয়েল টাউন কি তিনচুকীয়া তাৰপিছত হৈ গ'ল ইণ্ডাষ্ট্ৰিয়েল টাউন কি এইটো হৈছে ডিগবৈ যিহেতু প্ৰথম ইণ্ডাষ্ট্ৰি ইয়াতে ছেটেল হৈছিল ইয়াতে মানে স্থাপন হৈছিল ঠিক আছে স্থাপিত হৈছিল তাৰপিছত ফিছৰ বাবে ৰঙিয়া ঠিক আছে তাৰপিছত ট্ৰান্সপৰ্ট টাউন এইটো তেজপুৰতো এইটো এটা বেলেগ আছিলে এইটো অলপ ডাটাখিনি চাব লাগিব কিন্তু ইম্পৰ্টেণ্ট হৈ গৈছিল কমাৰ্চিয়েল টাউন কাক কোৱা হয় তিনচুকীয়াক কোৱা হয় তেনেকৈ আছে কালচাৰেল টাউন কি হয় সেইটো হৈছে যোৰহাট তেনেকুৱা ধৰণৰ তো এইখিনি বস্তু পিছত পাব তাৰপিছত আছাম মেজৰ টাউনছৰ ভিতৰত 70% অফ দ্য পপ এংগেজ উইথ এগ্ৰিকালচাৰ মানে অসমৰ টোটেল মানে 70% মানুহ কিহৰ লগত জড়িত আছে খেতি বাতিৰ লগত জড়িত আছে এগ্ৰিকালচাৰ তাৰ ভিতৰত 80 ফুল ফ্লেজ টাউন ইন আছাম 80খন ফুল ফ্লেজ টাউন আছে এইখিনি এতিয়া ডাটা পুৰণা হ'ল আচলতে ক'ব গ'লে ঠিক আছে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যদি চাব যায় তেতিয়াহ'লে মানে নতুনকৈ 10খন স্মাৰ্ট চিটি মানে অসমত ফৰ্ম কৰা হৈছে এই 10খন স্মাৰ্ট চিটি কি আপোনালোকে গুগল কৰি ল'ব ঠিক আছে তিনচুকীয়া শিৱসাগৰ নৰ্থ লখিমপুৰ গোলাঘাট তেনেকৈ 10খন স্মাৰ্ট চিটি বনোৱা হৈছে বৰ্তমান সময়ত চিয়ে মানে হৈ গৈছে কাৰেণ্ট এফেয়াৰ্ছ
ঠিক আছে তাৰ আগলৈকে গুৱাহাটী অনলি ৰেকগনাইজ চিটি আছিলে এতিয়া চিটি আৰু এখন হৈ গ'ল ডিব্ৰুগড় হৈ গ'ল ঠিক আছে এতিয়া মিউনিচিপালিটিজ ঠিক আছে ক'ত আহি গ'ল ডিব্ৰুগড়টো আহি গ'ল গতিকে এইখিনি 70% পিপল অসমৰ এগ্ৰিকালচাৰৰ লগত জড়িত থাকে এইটো ডাটা মনত হ'ব তাৰপিছত টোটেল 80খন ফুল ফ্লেজ টাউন আছে অসমত এইটো দুটা ছেকেণ্ড ডাটা তাৰপিছত হৈছে এতিয়ালৈকে বৰ্তমান সময়লৈকে কেৱল গুৱাহাটীখনহে ৰেকগনাইজ চিটি আছিল কিন্তু বৰ্তমান সময়ত ডিব্ৰুগড়খনো এখন ৰেকগনাইজ চিটি আৰু লগতে এই 10খন স্মাৰ্ট চিটি বৰ্তমান সময়ত মানে স্থাপন কৰা হৈছে অসমত কাৰেণ্ট এফেয়াৰ্ছ ফালৰ পৰা যদি চাব যায় তাৰপিছত নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন এই নেশ্যনেল যোনটো ৰুৰেল লাইভলিহুড মিছনটো এইটো কোন চনত আহিছিলে জুনত আহিছিলে 2011 চনৰ জুন মাহত অনা হৈছিলে ঠিক আছে এইটো বহুত পুৰণা গ'লে নাহে আৰু এতিয়া এইটো চাই লাভ নাই আৰু নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ মানে এইম কি ফাইনেন্সিয়েল এইড প্ৰভাইড কৰা হয় মানে টকা পইচা দি সহায় কৰা হয় তাৰপিছত এমপ্লয়মেণ্ট অপৰচুনিটি প্ৰভাইড কৰা হয় যোনটো আমাৰ কি কয় ৰুৰেল লাইভলিহুড মিছন আছে তাৰপিছত ডমেষ্টিক ইনকম ঘৰৰ মানে এইটোৱে আৰু যেতিয়া আপোনালোকৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব তেতিয়াতো ডমেষ্টিক যোনখিনি ইনকম সেইটো বাঢ়িবই ন তো সেইটো কথা তাৰপিছত এতিয়া 5 নম্বৰ ইমানখিনি আছে আৰু SCRT কিতাপত আৰু বাকী এতিয়া 5 নম্বৰৰ চেপ্টাৰটো চাই লওঁ যে অ'চেন এণ্ড চিজ হ'ব কি ধৰণৰ কুৱেশ্যন আহিব SCRT বোৰ্ড কি ধৰণৰ মেনশ্যন আছে হাইড্ৰস্ফিয়াৰ ইজ মেইনলি ইউজ টু মিন দ্য অ'চেন এণ্ড চিজ যেতিয়া আমি হাইড্ৰস্ফিয়াৰ শব্দটোৱে কি বুজায় অ'চেন আৰু চি ঠিক আছে হাইড্ৰ মানে গম পাবই পানীৰ কথা কোৱা হৈছে গতিকে এইটো হৈছে য়েছ অ'চেন আৰু চি কথা কোৱা হৈছে ঠিক আছে আৰু 90% অফ হাইড্ৰস্ফিয়াৰ আৰ চিজ এণ্ড অ'চেন মানে টোটেল যিমান পানী আছে অ'চেন আৰু চিৰ 97% মানে হাইড্ৰস্ফিয়াৰ ক'ত আছে চি আৰু সাগৰ আৰু মহাসাগৰ হিচাপে আছে তাৰপিছত এনি 1000 ইউনিট অফ দ্য অ'চেন ৱাটাৰ হেজ কণ্টিনেণ্টেল চল্ট 35 ইউনিট মানে যোনটো সাগৰৰ যদি আমি চাব যাওঁ তেতিয়াহ'লে 1000 ইউনিটত কিমান থাকে 35 ইউনিট মানে চল্ট থাকে ঠিক আছে সাগৰৰ পানী লুণীয়া বুলি কোৱা হয় যে তাৰ মানে 1000 ইউনিটত 35 মানে কি যদি পাৰ্চেণ্টেজ ৱাইজ চাব যায় কিমান হ'ব 3.5% হ'ব কিন্তু আপোনালোকে ইউনিটটো মনত হ'ব 35 ইউনিট চল্ট থাকে নিমখ জড়িত থাকে ঠিক আছে তাৰপিছত অ'চেন ইন ট্ৰপিকেল ৰিজন মোৰ চেলাইন এণ্ড পলাৰ লেছ চেলাইন যদি আমি সাগৰীয় পানী আমি লুণীয়া বুলি জানোৱেই ঠিক আছে যিমানে মানে ট্ৰপিকেল জেগা মানে এখন পৃথিৱীখন নহয় ট্ৰপিকেল এৰিয়া আপোনালোকে গম পাইছে কোনটোক কয় এই ওচৰ আছে জেগাখনত মানে পানীখিনি সদায় বেছিকৈ চেলাইন হ'ব মানে বেছি নিমখীয়া হ'ব আৰু যিমানে ওপৰলৈ গৈ থাকিব সিমানে মানে চেলাইন মানে নিমখৰ পৰিমাণটো কমি গৈ থাকিব মানে ঠিক আছে তাৰপিছত হৈ গৈছে ৰিচেণ্ট মেক নেশ্যনেল জিঅ'গ্ৰাফিক ইনক্লুড 5th অ'চেন তো আগতে কিমানখন অ'চেন আছিলে এইটো ডাঙৰ কথা নহয় এতিয়া বৰ্তমান সময়ত মানে টোটেল 5খন মহাসাগৰ আছে 5খন অ'চেন আছে এই 5খন অ'চেনৰ ভিতৰত কি এখন আছে পেচিফিক চবতকৈ ডাঙৰখন তাৰপিছত আছে এটলাণ্টিক তাৰপিছত আছে ইণ্ডিয়ান তাৰপিছত আছে নৰ্থ তাৰপিছত আছে চাউথ চিজ এই টোটেল হৈছে 5খন কি হয় 5খন কি অ'চেন গতিকে প্ৰথমখন হৈছে প্ৰশান্ত মহাসাগৰ পেচিফিক অ'চেন ছেকেণ্ডখন এটলাণ্টিক থাৰ্ডখন ইণ্ডিয়ান তাৰপিছত আছে নৰ্থ অ'চেন নৰ্দাৰ্ণ চি যোনখিনি মানে আৰ্কটিক অ'চেন বুলি কোৱা হয় নৰ্থ চি এইটো হৈছে ইয়াৰ এটা নাম হৈছে আৰ্কটিক অ'চেন ঠিক আছে আৰু এইটো হৈছে এণ্টাৰ্কটিক অ'চেন আৰু মুঠতে চাউথ অ'চেন বুলি কোৱা হয় চাউদাৰ্ণ অ'চেন বুলি কয় নৰ্দাৰ্ণ অ'চেন বুলি কোৱা হয় গতিকে নৰ্দাৰ্ণ অ'চেন আৰু আৰ্কটিক অ'চেন একেই যিহেতু এই আৰ্কটিক এৰিয়াটো আছে যে এইডোখৰ কাৰণে কি বুলি কোৱা হয় এইটোক নৰ্দাৰ্ণ অ'চেন বুলি কোৱা হয় যিহেতু নৰ্থ হ'বলৈ আছে নহ'লে আৰ্কটিক অ'চেন বুলি কোৱা হয় আৰু এইখন হৈছে চাউদাৰ্ণ অ'চেন নহ'লে এণ্টাৰ্কটিক অ'চেন বুলি কোৱা হয় ঠিক আছে তাৰপিছত বে মানে কি যেতিয়া এনি পাৰ্ট অফ দ্য অ'চেন চাৰাউণ্ডেড বাই দ্য লেণ্ড ফ্ৰম দ্য অল 3 চাইডছ তাৰমানে কি
যেতিয়া কোনোবা এডোখৰ জেগা এই গোটেই তিনিটা ছাইডে মানে এইফালেও সাগৰ এইফালেও সাগৰ এইফালেও সাগৰ থাকিব, সেইটোক মানে এই জেগাডোখৰক বে বুলি কয়। যেনেকৈ বে অফ বেংগল, বে অফ বেংগল গম পাইছেনে কোনডোখৰক কয়? গতিকে এনেকৈ থাকিব লাগিব বস্তুটো, এইফালেও সাগৰ এইফালেও সাগৰ এইফালে তিনিটা ছাইডৰ পৰা যদি পানীৰে আগুৰি আছে আৰু এটা ছাইডে যদি অকল মাটি আছে তেতিয়াহ'লে সেইটোক মানে এই জেগাডোখৰক বে বুলি কোৱা হয়। ঠিক আছে, এইটো বে। Any part of the ocean surrounded by the land from the all three sides. তাৰপিছত polar facing stream, polar facing streamটো কি হয়? ইষ্টৱাৰ্ড হয়। আৰু ইকুৱেটৰিয়েল ফেচিং কি হয়? ইকুৱেটৰিয়েল ফেচিং সদায় অ'চেন কাৰেণ্ট সদায় ৱেষ্টৱাৰ্ড হয়। এইটো ফৰ এক্সাম্পল, ঠিক আছে। অ'চেন কাৰেণ্টছ কিছুমান আছে ন, অ'চেন কাৰেণ্ট। যেতিয়া অ'চেন কাৰেণ্টছসমূহ, এতিয়া অ'চেন কাৰেণ্টছ কি যদি আপোনালোকে নাজানে তেতিয়াহ'লে কৈ দিছোঁ যে অ'চেন কাৰেণ্টছসমূহ এতিয়া সাগৰবোৰত মানে কিছুমান মানে আমাৰ যোনটো পৃথিৱীখন ঘূৰি থাকে যে, ঠিক আছে, নিজৰ কক্ষপথত ঘূৰি থাকে পৃথিৱীখনে, তাৰ বাবে কিছুমান মানে আৰু কিছুমান যেনেকৈ এতিয়া অ'চেন কাৰেণ্টছ বুলি ক'বলৈ গ'লে এই সাগৰৰ পানীবোৰ মানে কিছুমান কাৰেণ্ট মানে গৈ থাকে মানে এনেকৈ অহা যোৱা কৰি থাকে মানে, যাৰ কাৰণে এই ঢৌবোৰ অহা যোৱা কৰি থাকে যে, ঢৌ আচলতে নহয়, আচলতে পানীৰ সোঁতবোৰ যেতিয়া অহা যোৱা কৰি থাকে যে, তেনেধৰণৰ মানে সেইখিনিক মানে অ'চেন কাৰেণ্টছ বুলি কয়। থুলমূল ভাষাত, একদম চিম্পল ভাষাত যদি ক'ব যাওঁ, সাগৰৰ যে আপোনালোকে দেখিছে এনেকৈ লেহেৰ অহা যোৱা কৰি থাকে যে, ঠিক আছে, সোঁতবোৰ অহা যোৱা কৰি থাকে, সেইবোৰ কিহৰ কাৰণে কয়? অ'চেন কাৰেণ্টছ বুলি কয়। আপোনালোকে ভালকৈ যদি মেপ চাই, মেপ আচলতে নহয়, আচলতে যদি পঢ়ে ডিপলি তেতিয়াহ'লে আপোনালোকে গম পাব যে অ'চেন কাৰেণ্টছ কাক কয়। গতিকে সেইটোৱে থুলমূল ভাষাত যে পানীৰ যিহেতু সোঁত বৈ থাকে যেনেকৈ অ'চেন কাৰেণ্টছবোৰ, সেইটোক মানে অ'চেন কাৰেণ্টছ বুলি কয়। আৰু সেই অ'চেন কাৰেণ্টছবোৰ কি হয়? কিছুমান ফ'ৰ্চৰ থাকে, সেই ফ'ৰ্চবোৰ আপোনালোকে পিছত পঢ়িব পাব, নহ'লে আপোনালোকে কিতাপত পালে এইবোৰ APSC ফালৰ পৰা ইম্পৰ্টেণ্ট হয়, ওৱান ডে ফালৰ পৰা এইবোৰ নাহে। অ'চেন কাৰেণ্টছ কি হয় এটা মত থ'ব, অ'চেন কাৰেণ্টছ এখন সাগৰ হয় ন, কথাটো কৈছোঁ, এইখিনি সাগৰ, গোটেইখিনিতো সাগৰেই হয় আচলতে, পৃথিৱীখন অকল এভাগে মাতিছে। এই ওপৰ চাইডে যোনখিনি অ'চেন কাৰেণ্ট যায় সেইখিনি সদায় মানে পলাৰ ফেচিংখিনি সদায় এনেকৈ ৰাইট চাইডলৈ যায় মানে এনেকৈ, ঠিক আছে। আৰু যোনখিনি তললৈ ফেচিং চাউদাৰ্ণখিনি সদায় লেফ্ট চাইডে যায় মানে, বস্তুটো সেইটোৱে। ৱেষ্টৱাৰ্ড, এইটো ইষ্টৱাৰ্ড। গতিকে এইটো ছেইম, সেইটো কথাই কোৱা হৈছে যে পলাৰ ফেচিং ষ্ট্ৰীম, এই ষ্ট্ৰীমখিনি মানে অ'চেন কাৰেণ্টছখিনি পলাৰ মানে সেইটো হৈছে প'ল এৰিয়া, ঠিক আছে, এইটো পলাৰ। আৰু ইয়ালৈ যোৱাখিনি সদায় মানে ৰাইট চাইডে যায়। আৰু যেতিয়া মানে বস্তুটো ঘূৰি আহিব এনেকৈ, ঘূৰি অহাটো সদায় মানে লেফ্ট চাইডে আহিব মানে, গতিকে সেইটো। আৰু যেতিয়া ইকুৱেটৰিয়েল ফালে আহিব, ইয়াতো ছেইম তেনেকৈ। এখন পৃথিৱী, এখন ইকুৱেটৰ, যেতিয়া ওপৰলৈ যাব বস্তুটো সদায় মানে এনেকৈ যাব মানে, বস্তুটো ৰাইট চাইডে ঘূৰিব মানে, ঠিক আছে। আৰু যেতিয়া ইকুৱেটৰৰ ফালে আহে, এইফালে যদি আহে তেতিয়াহ'লে এই লেফ্ট চাইডে যাব মানে বস্তুটো, এনেকুৱা ধৰণৰ কথা। ওপৰলৈ গ'লে ৰাইট চাইডে আৰু তললৈ আহিলে লেফ্ট চাইডে। গতিকে সেইটোৱে মনত থ'ব যে ক'লৈ গ'ল, পলাৰ ফেচিং যদি হয় তেতিয়াহ'লে হ'ব ইষ্টৱাৰ্ড, আৰু ইকুৱেটৰিয়েল ফেচিং যদি হয় তেতিয়াহ'লে হ'ব ৱেষ্টৱাৰ্ড। তাৰপিছত দ্য চিজ এৰাউণ্ড দ্য জাপান এণ্ড ইষ্ট কোষ্ট অফ দ্য নৰ্থ আমেৰিকা আৰ এক্সাম্পল অফ দ্য ইম্পৰ্টেণ্ট ফিচিং গ্ৰাউণ্ডছ অফ দ্য ৱৰ্ল্ড হয়। এতিয়া কৈছে যে এই জাপান আৰু আমেৰিকাৰ, দ্য চিজ এৰাউণ্ড দ্য জাপান এণ্ড দ্য ইষ্ট কোষ্ট অফ নৰ্থ আমেৰিকা আৰ ইম্পৰ্টেণ্ট ফিচিং গ্ৰাউণ্ড। আপোনালোকে পৃথিৱী মেপখন চাব, ঠিক আছে, আপোনালোকে পৃথিৱী মেপখন চাবলৈ গম পাব তেতিয়া। এইখন পেচিফিক অ'চেনখন আছে নহয় এনেকৈ, এইডোখৰ জাপানটো, এইডোখৰ জাপান, জাপানখন কেনেকৈ আছে, এনেকৈ আছে, ফৰ এক্সাম্পল ধৰিছোঁ জাপান, ইয়াতে এইখন আমেৰিকা হয়, ঠিক আছে। গতিকে এইখিনি কি, এইখিনি হৈছে এৰিয়া পেচিফিক। এই জেগাখিনি মানে দ্য চিজ এৰাউণ্ড দ্য জাপান এণ্ড দ্য কোষ্টেল এৰিয়া অফ নৰ্থ আমেৰিকা আৰ ইম্পৰ্টেণ্ট ফিচিং গ্ৰাউণ্ড। এই বস্তুখিনি মানে এই জেগাডোখৰ মানে সদায় মানে বহুত ইম্পৰ্টেণ্ট মানে ফিচিং গ্ৰাউণ্ড। ইয়াত মানে বহুত মাছ পোৱা যায়। কিহৰ কাৰণে মাছ পোৱা যায়, এইটো
কিহৰ পোৱা যায় এইটো অ'চেন কাৰেন্টছৰ কাৰণে পোৱা যায় তাত মানে হট ৱাটাৰ হট অ'চেন কাৰেন্টছ ক'ল্ড অ'চেন কাৰেন্টছ মিট আপ হয় আৰু ডিফাৰেণ্ট অ'চেন কাৰেন্টছ কিছুমান মানে লগ হয় সেইটো কাৰণে এই জেগাডোখৰ সদায় এটা ইম্পৰ্টেণ্ট ফিচিং গ্ৰাউণ্ড হয় মানে ইয়াত মাছ বহুত বেছি পোৱা যায় মাছমৰীয়াসকলে মানে ইয়াত মানে বহুত মানে লাভ হয় মানে বহুত মাছ পায় মানে এভেইলেবল মাছ পায় গতিকে সেইটো কথা তাৰপিছত এতিয়া হৈছে চুনামি এইটো কি চুনামি এইটো হৈছে এটা জাপানীজ ৱৰ্ড TSU চু মানে হৈছে হাৰ্বাৰ আৰু নামি মানে হৈছে ৱেভ গতিকে চুনামি এইটো মিনিংটো গম পাই গ'লো আৰু চুনামি কেতিয়া আহিছিলে 2004 চনত আহিছিলে এইবোৰ ইম্পৰ্টেণ্ট কিয় হয় কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে বা APSCটো আহিছিলে মানে এই ডিজাষ্টাৰ কিছুমানৰ নাম দি দিছিলে কোন চনত আহিছিলে মানে ফুকুচিমা এইটো কিবা কি কয় এইটো যোনটো ৱাটাৰ লিক হৈছিলে নিউক্লিয়াৰ ৱাটাৰ লিক হৈছিলে তেনেধৰণৰ কিছুমান কুৱেশ্যন দি দিছিলে ন এবাৰ আপোনালোকে APSC প্ৰিভিয়াছ পেপাৰখন চালে গম পাব যে কিছুমান ডাঙৰ ইভেণ্ট কিছুমান দি দিয়ে তাৰপিছত চিৰিয়েলি সজাবলৈ আহে মানে সেইবোৰ সদায় মানে আছাম গভৰ্ণমেণ্ট এক্সামবোৰে সদায় APSC UPSC তেনেকুৱা ধৰণৰ বস্তুবোৰ কপি কৰে মানে এতিয়া APSCয়ে কপি কৰে UPSC ধৰণৰ এক্সামবোৰক আৰু UPSCটো নিজৰ পেটাৰ্ণতে কাটে আৰু বাকী SSCক কপি কৰে তেনেকুৱা ধৰণৰ কপি কৰে ন পৰীক্ষাবোৰত সেইবোৰ গতিকে যিহেতু আছাম গভৰ্ণমেণ্টৰ বেলেগ এটা পৰীক্ষা যিহেতু আহিছে এনেকুৱা ধৰণৰ পৰীক্ষাটো আকৌ আহিব গতিকে এই ইভেণ্টবোৰ মষ্ট ইম্পৰ্টেণ্ট ইভেণ্টবোৰ মনত ৰখা বহুত ইম্পৰ্টেণ্ট হয় এইটো পিছত ভিডিঅ' এটা লৈ আহিম কিন্তু পৰীক্ষাত কি আছে মানে যোনটো বুকত কি আছিলে বুকত আছিলে যে 2004 যোনটো চুনামি আছিলে তাৰ কথা মেনশ্যন আছে গতিকে মনত থ'ব চুনামি কেতিয়া আহিছিলে 26 ডিচেম্বৰ মনত থ'ব নালাগে 2004 চনত মনত থ'ব ঠিক আছে আৰু তেতিয়া আৰ্থকুৱেক মেগনিটিউড কিমান আছিলে 9 মেগনিটিউড মানে বহুত ডাঙৰ চুনামি আহিছিলে মেগনিটিউড আৰু আৰ্থকুৱেক সদায় মেগনিটিউডত জোখা হয় গম পাইছে ঠিক আছে আৰু যোনটো সহায়ত মানে আৰ্থ প্ৰবলতা জোখা হয় আৰ্থকুৱেকৰ তাক কোৱা হয় চিস্মোগ্ৰাফ ঠিক আছে আৰু ৰিখটাৰ স্কেলত জোখা হয় আৰু যন্ত্ৰটোৰ নাম হৈছে চিস্মোগ্ৰাফ ঠিক আছে তাৰপিছত এপিচেণ্টাৰ আছিলে ৱেষ্টাৰ্ণ পাৰ্ট অফ দ্য সুমাত্ৰা আইলেণ্ড চুনামি ৱাজ 800 কিলোমিটাৰ/আৱাৰ মানে এইটো মনত থ'ব এইখিনি মনত থ'ব নালাগে এইটো মনত থ'ব যে কোন চনত হৈছিলে 2004 চনত মনত থ'ব চুনামি আহিছিলে জাপানত ঠিক আছে আৰু চু মানে হৈছে হাৰ্বাৰ আৰু নামি মানে ৱেভ এই দুটা মনত থ'ব এইকেইটা মনত থ'ব তাৰপিছত চুনামি কমন হাইট এনেই যদি চুনামি মানে কি হৈছে এটা সাগৰীয় ঢৌ যোনটো মানে এইখন যেনিবা সাগৰ ইয়াত যেতিয়া তলত ক্ৰেক আহে এইবোৰ মানে কিছুমান প্লেটেদি জড়িত হৈ আছে ন গোটেই পৃথিৱীখন প্লেট হৈছে প্লেটবোৰ যেতিয়া কনভাৰ্জন নহ'লে ডাইভাৰ্জন হয় তেতিয়া মানে ইয়াত মানে কিছুমান এনেকৈ ভূমিকম্পৰ সৃষ্টি হোৱাৰ লগে লগে এই পানীখিনি সাগৰৰ পানীখিনি মানে এইখিনি ঢৌ বনি যায় মানে প্ৰথম অৱস্থাত লাহে হয় তাৰপিছত লাহেকৈ এনেকৈ বাঢ়ি যেতিয়া হেৰি পায়হি এইটো কোষ্টেল এৰিয়াবোৰ পায়হি তেতিয়া মানে চুনামি মানে এই ঢৌখিনি বহুত ডাঙৰ হৈ যায় আৰু ওচৰৰ কোষ্টেল এৰিয়াবোৰ বহুত বেয়াকৈ মানে ক্ষতিগ্ৰস্ত কৰি দিয়ে তো সেইটো হৈছে চুনামি আৰু এই চুনামি কোন চনত আহিছিল 2004 চনত বহুত বেয়াকৈ আহিছিল জাপানত বহুত মানুহ মৰিছিল বহুত লাখ মানুহ মৰিছিল হাজাৰ মানুহ মৰিছিল ঠিক আছে গতিকে সেই চুনামি কমন হাইট মানে কিমান হ'ব পাৰে 15 মিটাৰ হ'ব পাৰে 15 মিটাৰ হাইট গম পাইছে কিমান ওখ হ'ব 6 মিটাৰ 1 মিটাৰ কিমান ডাঙৰ 15 মিটাৰ হ'লে বহুত ওখ মানে ইমান ডাঙৰ আহিব পাৰে আৰু নহ'লে স্পীডটো কিমান থাকে 700 কিমান কিলোমিটাৰ/আৱাৰ আমি এনে ৰাফলি আমি যদি মটৰ গাড়ীবোৰ কিমান স্পীড চলাওঁ 80-90 চলাওঁ ঠিক আছে 100 চলাওঁ খুব বেছি স্পীডত গতিকে আপোনালোকে ভাবি চাওক 700 কিলোমিটাৰ কিমান স্পীড হ'ব পাৰে গতিকে এইখিনি এতিয়া আমি চাওঁ টাইড মানে কি টাইড মানে হৈছে থুলমূলকৈ বুজাই দিছোঁ টাইড কিহৰ কাৰণে হয় এখন পৃথিৱী ইয়াত গোটেইখিনি পানী আছে হয়নে বেলেগ এটা কালাৰ লওঁ এইখিনি গোটেইখিনি পানী আছে নহয় এনেকৈ গতিকে ইয়াত ছান মুন আছে নহয় আমাৰ গতিকে ইহঁতি নিজৰ মাজত কি আছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে এই গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে মানে এই সাগৰত থকা পানীখিনি মানে কি হয় পুল আপ কৰি দিয়ে মানে টানি দিয়ে মানে নিজৰ গাৰ ফালে তো তাৰ কাৰণে কি হয় এই আমাৰ টাইডবোৰ সৃষ্টি হয় সাগৰৰ পানী যে উঠি আহে ওপৰলৈ
তো সেই ঢৌবোৰ কিহৰ কাৰণে সৃষ্টি হয় ঢৌ আচলতে নহয় ঢৌটো হয়ে ঢৌ কিন্তু টাইড কাক কোৱা হয় টাইড হৈ গৈছে এতিয়া আপুনি যদি সাগৰলৈ যাব যদি পাৰ যাব এইটো কোষ্টেল এৰিয়া নহয় যেতিয়া মানে গ্ৰেভিটেশ্যনেল পুল বেছি থাকিব এই ছান নহ'লে মুনৰ তেতিয়া মানে ওপৰত থাকে পানীখিনি ইমানখিনি থাকিব এইটো কোষ্টেল এৰিয়াটো এইখিনি যেনিবা লেণ্ড হয় এইখিনি সাগৰ হয় ঠিক আছে এইখিনি লেণ্ড কালাৰটো এইখিনি লেণ্ড হয় এক্সাম্পল দিছোঁ ইয়াৰ এইখিনি সাগৰৰ পানী হয় এইখিনি সাগৰৰ পানী হয় ন যেতিয়া গ্ৰেভিটেশ্যনেল পুলটো বেছি থাকিব এনেকৈ বেছিকৈ টানিব মুনে বেছিকৈ টানিব নহ'লে ছানে বেছিকৈ টানিব পৃথিৱীৰ পৰা গ্ৰেভিটেশ্যনেল পুল যেতিয়া মানে বেছিকৈ টানিব তেতিয়া মানে সদায় ওপৰত থাকিব মানে এইখিনি টাইট বুলি কয় তাত যেতিয়া গ্ৰেভিটেশ্যনেল পুলখিনি কি হ'ব মানে কি হ'ব ঢিলা হৈ যাব মানে ফ'ৰ্চ অলপ কমি যাব গ্ৰেভিটেশ্যনেল পুলৰ নিজৰ তেতিয়া মানে এই সাগৰৰ পানীখিনি অলপ তললৈ নামি আহিব মানে তললৈ ধৰক ইমানখিনি মানে নামি আহিব মানে ঠিক আছে আৰু যেতিয়া আকৌ ফ'ৰ্চটো বেছি হ'ব গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো বেছি হ'ব ইয়াৰ পৰা এনেকৈ টানিব নহয় বেছিটো বস্তুটো এনেকৈ তেতিয়া আকৌ এই বস্তুখিনি আকৌ ওপৰলৈ যাবগৈ এনেকৈ মানে দিনটোত প্ৰায় এনেকৈ উঠা নমা হৈ থাকে মানে সাগৰৰ পানীখিনি মানে তললৈ এবাৰ যাব যেতিয়া কম হ'ব আকৌ যেতিয়া বেছি হ'ব তেতিয়া আকৌ ওপৰলৈ যাবগৈ এনেকৈ এই বস্তুখিনি কি হয় টাইড বুলি কোৱা হয় আৰু এনেকৈ ধৰণৰ ৰাইজ এণ্ড ফল অফ দ্য অ'চেন ৰাইজ এণ্ড ফল অফ দ্য অ'চেন টুৱাইচ ডেইলি মানে এদিনত দুবাৰ কেনেকুৱা হয় ঠিক আছে গতিকে দিছ ইজ কল্ড টাইড আপোনালোকে এতিয়া যোনখিনি ডেফিনেশ্যন আছে সেইটো পঢ়িলে বুজি পাই যাব কোনটো টাইড বুলি কোৱা হয় গতিকে ডিউটো কিহৰ বাবে হয় এইটো হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ বাবে হয় মুন আৰু ছান আৰু মুনৰ যি সূৰ্য আৰু চন্দ্ৰৰ যি নিজৰ মধ্যাকৰ্ষণ শক্তি আছে নিজৰ মানে এইটোতো গম পায় ইমানখিনি বেছিক যে সকলো মানে প্লেনেটে নিজৰ মানে গ্ৰেভিটেশ্যনেল পুল আছে নিজৰ ফালে মানে বস্তু কিছুমান টানি থাকে মানে ঠিক আছে ইয়াক টানি থাকিব ইয়াক টানি থাকিব ইয়াক টানি থাকিব এনেকৈ তেনেকৈ ধৰণে সেই গ্ৰেভিটেশ্যন পুল আছে গ্ৰেভিটেশ্যনেল পুলৰ বাবেই এই টাইডৰ সৃষ্টি হয় সাগৰৰ পানীখিনি এবাৰ ওপৰত যাব এবাৰ তলত আহিব ঠিক আছে গতিকে প্ৰাইমেৰী টাইড কাক কোৱা হয় এতিয়া টাইড কেই প্ৰকাৰ আছে সেইটো যদি আমি চাব যাওঁ তেতিয়াহ'লে আছে এটা হৈছে প্ৰাইমেৰী টাইড আৰু এটা হৈছে ছেকেণ্ডেৰী টাইড আৰু এটা আছে স্প্ৰিং টাইপ আৰু এটা আছে নিপ টাইড কিন্তু ইম্পৰ্টেণ্ট মষ্টলি দুটাই এটা হৈছে প্ৰাইমেৰী টাইড আৰু এটা ছেকেণ্ডেৰী টাইড প্ৰাইমেৰী টাইড তেতিয়া হয় যেতিয়া ৰাইজিং আপ দ্য ৱাটাৰ ডিউ টু গ্ৰেভিটেশ্যনেল ফ'ৰ্চেছ অফ অ'চেন এণ্ড ছান ৰাইজিং আপ দ্য ৱাটাৰ ডিউ টু দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চেছ অফ দ্য অ'চেন মানে ছান আৰু মুনৰ দুটাৰ বাবে যেতিয়া মানে এই পানীখিনি ওপৰলৈ গুচি যায়গৈ নহয় এতিয়া আপোনালোকক ইয়াত আকৌ বুজাব লাগিব এইটো আছে ছান মুন বাদ দিয়ক ছানকে ধৰি লৈছোঁ এখন আৰ্থ ঠিক আছে এতিয়া গ্ৰেভিটেশ্যনেল যেতিয়া পুল হ'ব প্ৰাইমেৰী টাইড কোনটোক কৈ বুজাই দিছোঁ যেতিয়া গ্ৰেভিটেশ্যনেল এইফালৰ পৰা বস্তুটো টানিব নহয় এনেকৈ গ্ৰেভিটেশ্যনেল পুল কৰিব তেতিয়া মানে এই সাগৰৰ পানীখিনি ওপৰলৈ উঠি আহিবতো তো এইটো হৈছে প্ৰাইমেৰী টাইড কিন্তু ছেকেণ্ডেৰী টাইড কোনটো এই ছেকেণ্ডেৰী টাইডটো এই যেতিয়া এনেকৈ আৰ্থ নিজৰ গ্ৰেভিটেশ্যনেল পুল কৰিব নহয় তেতিয়া এই উল্টা চাইডে যোনখিনি পানীখিনি থাকিব ইয়াতো কিছুমান মানে টাইডৰ সৃষ্টি হয় ইয়াতো মানে পানীখিনি ওপৰলৈ যাব ঠিক আছে কিন্তু কমকৈ যাব সেইখিনি কোৱা হৈছে ছেকেণ্ড অপজিশ্যন মানে ছেকেণ্ডেৰী টাইড সেইটোখিনি সদায় ছেকেণ্ডেৰী টাইড কোৱা হয় মানে যোনটো ফালে টানিব তাৰ উল্টা চাইডে মানে কি হয় এইখিনি টাইডৰ সৃষ্টি হয় ঠিক আছে পৃথিৱীখন ঘূৰণীয়া নহয় জানো বোলে এইফালৰ পৰা এইখিনি টানি দিলে সাগৰৰ পানী এইখিনিত বেছিকৈ টানি দিলে তো এইটো চাইডেও মানে অলপমান টাইডৰ সৃষ্টি হ'ব মানে ওপৰলৈ যাব উঠিব মানে পানীখিনি তো এইখিনি কোৱা হয় ছেকেণ্ডেৰী টাইড আৰু এইখিনিক কোৱা হয় প্ৰাইমেৰী টাইড ঠিক আছে এইখিনিয়ে তাৰপিছত 2000 মানে কিমান 1687 মানে 1687ত ছাৰ আইজাক নিউটনে এই কথাটো টাইডৰ কথাটো ছেকেণ্ডেৰী টাইড প্ৰাইমেৰী টাইডৰ কথাটো মানে কি কৰিছিল এক্সপ্লেইন কৰিছিল আৰু এতিয়া স্প্ৰিং টাইড কাক কোৱা হয় অন দ্য ফুল মুন এণ্ড দ্য নিউ মুন আৰু নিপ টাইড কাক কয় হুৱেন দ্য কোৱাড্ৰেচাৰ এতিয়া ফুল মুন এতিয়া যদি ক'ব যাওঁ যে স্প্ৰিং টাইড আৰু নিপ টাইড কি স্প্ৰিং টাইড কেতিয়া হয় এখন পৃথিৱী ঠিক আছে এইটো মুন
যেতিয়া ফুল মুন হয় তেতিয়া ইয়াৰ মানে গ্ৰেভিটেশ্যনেল পুলটো মানে বেছি হয় মানে তেতিয়া কি সৃষ্টি হয় স্প্ৰিং টাইড আৰু তেতিয়া মানে কি হয় ফুল মুন কেতিয়া হয় এইফালে সূৰ্য থাকিব মানে ফ'ৰ্চটো বেছি হ'ব তেতিয়া কি হৈ যাব এইটো স্প্ৰিং টাইড অন দ্য ফুল মুন ডে আৰু নিউ মুনত হ'ব ঠিক আছে যেতিয়া বহুত ডাঙৰ মুন থাকিব নতুনকৈ যেতিয়া জোলাব মুনটো তেতিয়া হ'ব ফুল মুন মানে তেতিয়া ফুল মুন হ'ব আৰু নিউ মুন যেতিয়া হ'ব তেতিয়া হ'ব এইটো স্প্ৰিং টাইড আৰু নিপ টাইড কোনটো নিপ টাইড সেইটোৱে যেতিয়া মানে এই মুনটো তাৰপিছত ইয়াত নাথাকে এতিয়া ক'ত থাকিব গৈ কিনি এইডোখৰ জেগাত থাকিব মানে এইডোখৰ জেগাত তেতিয়া এইফালৰ পৰা সূৰ্যই টানিব কিন্তু এইফালৰ পৰা এইফালে টানিব ন গ্ৰেভিটেশ্যনেল পুলটো অলপ কম হৈ যাব যে বস্তুটো সেইটো হৈ যাব মানে নিপ টাইড মানে তেতিয়া অলপ কমকৈ এই টাইডখিনি মানে অলপ ইমান যেতিয়া এই জেগাডোখৰত থাকিব কণ্ডিশ্যনত থাকিব তেতিয়া মানে টাইডখিনি একদম ওপৰত যাবগৈ এনেকৈ ঠিক আছে আৰু যেতিয়া কোৱাড্ৰিলেটাৰ হ'ব কোৱাড্ৰেচাৰ হ'ব তেতিয়া কি হ'বগৈ মুনটো ইয়ালৈ আহি যাব 90 ডিগ্ৰী এংগলত তেতিয়া মানে ইমান গ্ৰেভিটেশ্যনেল পুলটো কম হ'ব লগত অলপ কমত থাকিব মানে এনেকৈ টাইডখিনি তো সেইটো কথা এইটো হৈছে ফাৰ্ষ্ট টাইড এইটো কণ্ডিশ্যনত হৈ গৈছে স্প্ৰিং টাইড আৰু তলৰ কণ্ডিশ্যনত হৈছে নিপ টাইড গতিকে টাইড আপোনালোকে গম পাই গ'ল টাইড দুই প্ৰকাৰৰ থাকে এটা হ'ল এটা হৈ গ'ল ছেকেণ্ডেৰী টাইড প্ৰাইমেৰী টাইড আৰু ছেকেণ্ডেৰী টাইড প্ৰাইমেৰী টাইড কোনটোৱে যেতিয়া গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ সহায়ত মানে ছান আৰু মুনৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ সহায়ত মানে সাগৰৰ ওপৰলৈ মানে টাইডখিনি উঠি যায় সেইটো হৈ গৈছে প্ৰাইমেৰী টাইড আৰু উল্টা চাইডে পৃথিৱীৰ উল্টা চাইডে য'ত যোনফালে উঠিব তাৰ উল্টা চাইডে থাকিব ছেকেণ্ডেৰী টাইড আৰু স্প্ৰিং টাইড হৈ গ'ল যেতিয়া ফুল মুন হ'ব দুটা মুন আৰু ছানৰ মানে গ্ৰেভিটেশ্যনেল পুল বেছি হ'ব গতিকে সেইটো হৈ যাব স্প্ৰিং টাইড আৰু যেতিয়া কোৱাড্ৰেচাৰ হ'ব তেতিয়া হৈ যাব এইটো নিপ টাইড এতিয়া চাইজ অফ দ্য ছান কিমান টোটেল মানে 27 মিলিয়ন টাইমছ ডাঙৰ মানে বিগাৰ মুনৰ যদি চাইজটো চাব যাওঁ আমি সূৰ্যৰ তেতিয়াহ'লে মুনৰ 27 মিলিয়নটা মুন জোৰা লগালে আমি এটা সূৰ্য পাম ঠিক আছে তাৰপিছত বাকী নেক্সট হৈ গ'ল প্লান্টছ এণ্ড এনিমেলছ এতিয়া প্লান্টছ এণ্ড এনিমেলছৰ পৰা কি লিখা আছে কি আছে SCERT বুকছত So see plants and animals 3 categories depending on the move and habitat. গতিকে আছে সাগৰত যোনখিনি মানে প্লান্টছ গছ গছনি আৰু এনিমেলছ থাকে সেইটো তিনিটা কেটেগৰীত ভাগ কৰিব পাৰি তাৰ মানে মুভমেণ্ট ওপৰত ডিপেণ্ড কৰি কিনি ঠিক আছে আৰু সিহঁতৰ আচাৰ ব্যৱহাৰ মানে কি তেওঁলোকে কেনেকৈ খায় কেনেকৈ থাকে সেইটো মানে যোনটোক কোৱা হয় হেবিটেট বুলি কোৱা হয় ক'ত থাকে কেনেকৈ থাকে মুভমেণ্ট কি কৰে তো সেইবোৰক মানে ডিপেণ্ড কৰি কিনে তাৰ ওপৰত তিনিটা ভাগত ভাগ কৰা হয় প্ৰথমটো হৈছে প্লেংটন এক নম্বৰটো ছেকেণ্ডটো কি বেথছ আৰু থাৰ্ডটো হৈছে নেক্টন এতিয়া প্লেংটনখিনি হৈছে নিজে মানে সিহঁতি মুভ কৰিব নোৱাৰে যেনেকৈ হৈছে প্লেণ্টছ কিছুমান প্লেণ্টছ আছে কিছুমান এনিমেলছ আছে সেইখিনি প্লেংটন য'ত যোনে মানে জেগাতে থাকিব মানে ঠিক আছে সাগৰৰ য'ত আছে তাতে থাকিব সেইখিনি মুভ কৰিব নোৱাৰে ঠিক আছে যেনেকৈ গছ চছ হৈ গ'ল সেইখিনি প্লেংটন বেথছ কোনখিনি বেথছ হৈ গ'ল ফাউণ্ড ইন দ্য চেল' ৱাটাৰ কৰেল চেলছ মুভ যেনেকৈ কৰেলছ কিছুমান থাকে নহয় মুভ কৰিব পাৰে আৰু যেনে তেনে আৰু ঠিক আছে সেইখিনি মানে কৰেলছ হৈ গ'ল তাৰপিছত জেলিফিছ থাকে যে সেইখিনি মানে কৰেল এনেকৈ মাৰি থাকে যে বস্তু এটা দেখিছে নাই সেইখিনি কৰেলছ নহয় সেইখিনি বেথছ অলপ মুভ কৰিব পাৰে আৰু নেক্টনখিনি হৈ গ'ল যোনখিনি একদম এডভান্স লেভেলৰ যোনখিনি জীৱ জন্তুখিনি আছে যেনেকৈ হ'ল ডলফিন ফিছ আৰু বিভিন্ন প্ৰজাতিৰ মানে সাগৰৰ যোনখিনি জীৱ জন্তু আছে সেইখিনি ৱেল এইখিনি মানে হৈছে নেক্টন এতিয়া ইয়াৰ ওপৰতো কুৱেশ্যন আগতে আহিছে প্লেংটন কাক কয় প্লেংটন কোনখিনি নেক্টন কোনখিনি বেথছ কোনখিনি ঠিক আছে গতিকে বেথছ মনত হ'ব যোনখিনি মানে প্লেংটন হৈ গ'ল প্লাণ্ট বেথছ হৈ গ'ল যোনখিনি অলপ মানে মুভ কৰিব পাৰে কিন্তু কাৰোবাৰ এটা সহায় লৈ কিনি মুভ কৰিবলগীয়া হয় মানে সেইখিনি বেথছ আৰু নেক্টন হৈ গ'ল এডভান্স লেভেল যেনেকৈ ডলফিন ফিছ মাছ চাছ জীৱ জন্তু যিমান আছে চব আৰু সেইখিনি নেক্টন চবতকৈ এডভান্স লেভেলখিনি তিনিটা কেটেগৰী হয় ঠিক আছে 3 কেটেগৰীজ আছে সাগৰৰ মানে জীৱ জন্তুখিনি ফিছৰ কথা যদি আমি চাওঁ এতিয়া ফিছৰ কি আছে ফিছ লাইক কড মাছৰ পৰা কি উলিওৱা হয় অইল পায় ৰিচ ভাইটামিনছ পায় ঠিক আছে
তাৰপিছত হাংগাৰ যোনটো ফিছ হয়, হাংগাৰ ফিছ কিহৰ কাৰণে ভাল? স্কিনৰ কাৰণে ভাল, ঠিক আছে। আৰু স্কিনৰ কাৰণে ভাল নহয় আচলতে, এই হাংগাৰ মাছৰ স্কিনটো ব্যৱহাৰ কৰা হয় কিহৰ কাৰণে? বেক চেক ব্যৱহাৰ কৰা, বেক মানে স্কিনৰ পৰা কি আমাৰ যেনেকৈ চামৰাটো কিহৰ পৰা পায়? চামৰা বেল্ট থাকে যে, লেডাৰ বেল্ট, তেনেকুৱা ধৰণৰ কথা। তাৰ পৰা কিছুমান মানে বস্তু তৈয়াৰ কৰিব পাৰে আৰু হাংগাৰ স্কিনৰ পৰা। তো সেইখিনি আৰু কডৰ পৰা কি হয়? ইম্পৰ্টেণ্ট অইলছ পায়, ৰিচ ভিটামিনছ পায়, তো তেনেকুৱা ধৰণৰ কথা। আৰু মিনাৰেল ৰিচৰ্চেছ, এতিয়া সাগৰত কি পায়? আৰু মিনাৰেল ৰিচৰ্চ পোৱা যায়, পেট্ৰলিয়ামছ, নেচাৰেল গেছেছ, সেইবোৰ পোৱা যায়। তো সেইখিনি ক'ত পোৱা যায়? আমাৰ ইণ্ডিয়াৰ মুম্বাই, উৰিষ্যা এনেকুৱা ধৰণৰ যোনখিনি কোষ্টেল এৰিয়া আছে, যোনখিনি সাগৰীয় পাৰৰ মানে এৰিয়া আছে, তাত পোৱা যায়, ঠিক আছে, মিনাৰেলছখিনি। তাৰপাছত আৰু বেছি নাই, আৰু অলপ মানে আছে। তাৰপিছত আছে এতিয়া ইণ্ডাষ্ট্ৰি এণ্ড ট্ৰান্সপৰ্ট ছিষ্টেম অফ ইণ্ডিয়া। ইয়াৰ ভিতৰত চাওঁ আমি ক্লাছিফিকেশ্যন অফ মিনাৰেল ৰিচৰ্চেছ। যোনখিনি আমাৰ মিনাৰেল ৰিচৰ্চ, তাৰ ক্লাছিফিকেশ্যন আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল মেটেলিক, এটা হ'ল নন মেটেলিক। মেটেলিক কোনখিনি? এইখিনি আছে ফেৰাছ, আৰু এইখিনি আছে নন ফেৰাছ। ফেৰাছৰ ভিতৰত আকৌ আহিলে আইৰণ অৰ, এইখিনি ফেৰাছ, মেংগানিজ, নিকেল, ইন দ্য ফেৰাছ। নন ফেৰাছ হৈছে কপাৰ আৰু বক্সাইট, ঠিক আছে। এইখিনি মেটেলিক মিনাৰেলছ। আৰু নন মেটেলিক কোনখিনি? ফুৱেল, যেনেকৈ কল, মানে কয়লা, পেট্ৰলিয়াম, নেচাৰেল গেছ, এইখিনি হৈছে ফুৱেল, মানে যোনখিনি ফুৱেল মানে কি ইন্ধন। আৰু নন মেটেলিকখিনি হৈছে মাইকা, লাইমষ্টন, গ্ৰেফাইট। ইয়াৰ ওপৰতো কুৱেশ্যন আহে, মেটেলিক কোনখিনি, নন মেটেলিক কোনখিনি। ইয়াৰ ওপৰত APSCত কুৱেশ্যন আহিয়ে থাকে। আৰু ADR কুৱেশ্যন এতিয়ালৈকে অহা নাই, কিন্তু ইয়াৰ পৰা থাকিব, মানে এইখিনি ইম্পৰ্টেণ্ট হয়। মাইকা, লাইমষ্টন, গ্ৰেফাইট, নেচাৰেল গেছ, গতিকে এইখন মনত হ'ব। এটা মেটেলিক আছে, নন মেটেলিক। মেটেলিকখিনি হৈ গ'ল ভিতৰত আইৰণ অৰ, মেংগানিজ, নিকেল, কপাৰ, বক্সাইট। কপাৰখিনি হৈছে, কপাৰ বক্সাইট হৈছে নন ফেৰাছ, আৰু আইৰণ অৰ, মেংগানিজ, নিকেল হৈছে ফেৰাছ। আৰু তাৰ ভিতৰত নন মেটেলিকৰ ভিতৰত আহিলে কল, পেট্ৰলিয়াম, নেচাৰেল গেছ, মাইকা, লাইমষ্টন, গ্ৰেফাইট। আৰু তাৰ ভিতৰত ফুৱেলখিনি কিন্তু গম পাবই। ফুৱেলখিনি হৈছে কয়লা, পেট্ৰলিয়াম, নেচাৰেল গেছ। আৰু নন ফিউলখিনি হৈছে তেতিয়া নন মেটেলিকখিনি হৈছে, বাকী নন ফিউলখিনি হৈছে মাইকা, লাইমষ্টন, গ্ৰেফাইট। গতিকে এইখন চাৰ্টখন মনত থ'ব। নেক্সট আমি চাই লওঁ দ্য ইণ্ডাষ্ট্ৰিজ এণ্ড ট্ৰান্সপৰ্টেশ্যন অফ ইণ্ডিয়া। On the basis of the distribution of the mineral resources of country, 6 major belts can be identified in India. Total মিনাৰেল ৰিচৰ্চৰ ওপৰত বেছ কৰি কিনি গোটেই ভাৰতত কিমানখন টোটেল হেৰি আছে, বেল্ট আছে? 6টা মেজৰ বেল্ট আছে। এইটো মনত থ'ব, ইম্পৰ্টেণ্ট হয়। প্ৰথমটো হৈছে নৰ্থ ইষ্ট পেনিনচুলাৰ বেল্ট। ইয়াত কোনখিনি জেগা আহে চাই ল'ব। ছটানাগপুৰ প্লেটো আহে। তাৰ ভিতৰত আছিলে উৰিষ্যা, ঝাৰখণ্ড, ৱেষ্ট বেংগল। এইখিনি জেগাত কি পোৱা যায়? কোল পোৱা যায়, আইৰণৰ পোৱা যায়, মেংগানিজ পোৱা যায়, বক্সাইট পোৱা যায়, কপাৰ পোৱা যায়, ক্ৰমাইট পোৱা যায়, কাইনাইট পোৱা যায়, ঠিক আছে। এইখিনি নৰ্থ ইষ্ট পেনিনচুলাৰ বেল্ট। চেণ্ট্ৰেল বেল্ট, থুলমূলকৈ যদি ভাৰতৰ মেপখন এনেকৈ যদি ড্ৰ' কৰোঁ, মেপখন কেনেকৈ ড্ৰ' কৰিম? ভালদৰে হোৱা নাই, এনেই জাষ্ট এটা বুজাবৰ কাৰণে, আইডিয়া দিবলৈ কাৰণে ৱৰ্ক কৰিছোঁ, ঠিক আছে। Don't judge me from this map. নৰ্থ ইষ্ট পেনিনচুলাৰ বেল্ট, এই জেগাডোখৰ নৰ্থ ইষ্ট পেনিনচুলাৰ বেল্ট, ঠিক আছে। এইখিনি তাৰপিছত চেণ্ট্ৰেল বেল্ট হৈ গ'ল এইডোখৰ জেগা চেণ্ট্ৰেল বেল্ট। ইয়াত কি পোৱা যায়? ইয়াত পোৱা যায় মেংগানিজ, বক্সাইট, ইউৰেনিয়াম, মাৰ্বল, কল, গ্ৰেফাইট, মাইকা, এই সকলোখিনি পোৱা যায়। আৰু কোন কোন জেগা? ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, এইখিনি ছত্তীশগড়, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ চব আছে মানে এইডোখৰ জেগাত। এইটো হৈছে চেণ্ট্ৰেল বেল্ট। চাউথ বেল্ট হৈ গৈছে এই তলৰ পাৰ্টখিনি, এইখিনি চাউথ বেল্ট। এইখিনি কি পোৱা যায়? কৰ্ণাটকা প্লেটো আছে, তামিলনাডু আছে, আইৰণৰ পোৱা যায়, মেংগানিজ পোৱা যায়, বক্সাইট পোৱা যায়। চাউথ ৱেষ্টাৰ্ণ বেল্ট, এইকেইডোখৰ জেগা চাউথ ৱেষ্টাৰ্ণ বেল্ট, ঠিক আছে। ইয়াত কি পোৱা যায়? কৰ্ণাটকা, গোৱা, ঠিক আছে। আইৰণৰ মানে চাউথ, এইটো কি হ'ব? চাউথাৰ্ণ বেল্টটো অলপ তললৈকে আহিব, এইডোখৰত এনেকৈ তললৈকে, এইডোখৰ চাউথাৰ্ণ বেল্ট বুলি কোৱা হয় এইডোখৰ, ঠিক আছে। এইখিনি তাৰপিছত হৈছে চাউথ ৱেষ্টাৰ্ণ বেল্ট। এই জেগাডোখৰ, এইডোখৰ জেগাডোখৰ চাউথ ৱেষ্টাৰ্ণ বেল্ট। চাউথাৰ্ণ বেল্ট এইখিনি,
সাউথ ওয়েস্টার্ন বেল্ট এইখিনি কি আছে সাউথ ওয়েস্টার্ন বেল্টখিনি আছে কৰ্ণাটকা গোৱা ইয়াত আছে কৰ্ণাটকা ইয়াত গোৱা এইখিনি আছে সাউথ ওয়েস্টার্ন বেল্ট তাৰপিছত নৰ্থ ওয়েস্টার্ন আছে এইখিনি নৰ্থ ওয়েস্টার্ন পাৰ্টখিনি ইয়াত কি আছে ৰাজস্থান ইনক্লুডিং আৰাৱলী হিলছ এণ্ড গুজৰাট ইয়াত কি পোৱা যায় বেৰিলিয়াম পোৱা যায় একুৱামেৰাইন পোৱা যায় পেট্ৰলিয়াম পোৱা যায় জিপছাম পোৱা যায় এই সকলোখিনি পোৱা যায় এই জেগাটোত কি বস্তু পায় এইখিনি মনত থ'ব ঠিক আছে তাৰপিছত নেক্সটটো হৈ গ'ল যে লেণ্ড ট্ৰান্সপৰ্ট আৰু এটা বেল্ট থাকি গ'ল নেকি আৰু এটা বেল্ট থাকি গ'ল সেইটো হৈছে 6 নম্বৰটো নৰ্থ ইষ্ট বেল্ট নৰ্থ ইষ্ট পেট্ৰলিয়াম বেল্ট লাষ্টত ইয়াত মেনশ্যন কৰা নহ'ল আৰু এটা 6 নম্বৰ পাৰ্টটো কি 6 নম্বৰটো হৈ গ'ল আৰু এটা বেল্ট আছে এইটো হৈ গৈছে নৰ্থ ইষ্ট পেট্ৰলিয়াম বেল্ট ঠিক আছে নৰ্থ ইষ্ট পেট্ৰলিয়াম বেল্ট এই জেগাডোখৰ গতিকে 6টা আছে টোটেল মিনাৰেল ৰিচোৰ্চ বেল্ট ঠিক আছে নৰ্থ ইষ্ট প্ৰথমটো হৈ গ'ল নৰ্থ ইষ্ট পেনিনচুলাৰ বেল্ট এইটো নৰ্থ ইষ্ট পেনিনচুলাৰ নৰ্থ ইষ্ট তাৰপিছত চেণ্ট্ৰেল বেল্ট এই মাজৰখিনি চাউথ বেল্ট তলৰখিনি এইডোখৰ এৰিয়া তাৰপিছত হৈছে চাউথ ৱেষ্টাৰ্ণ বেল্ট এইখিনি এৰিয়া তাৰপিছত হৈছে নৰ্থ ৱেষ্টাৰ্ণ বেল্ট এইখিনি নৰ্থ ৱেষ্টাৰ্ণ বেল্ট এইখিনি তাৰপিছত আছে লাষ্টত নৰ্থ ইষ্ট পেনিনচুলাৰ বেল্ট নৰ্থ ইষ্ট পেট্ৰলিয়াম বেল্ট ঠিক আছে এইখিনি এৰিয়া নৰ্থ ইষ্ট এৰিয়াডোখৰ যিহেতু ইয়াত পেট্ৰলিয়াম বহুত পোৱা যায় গতিকে এইখিনি হৈছে 6টা টোটেল বেল্ট তাৰপিছত ট্ৰান্সপৰ্ট ছিষ্টেম তাৰপিছত লেণ্ড ট্ৰান্সপৰ্টৰ ভিতৰত কি আছে ৰেলৱেজৰ ভিতৰত কি কুৱেশ্যন আহিব পাৰে এই কিতাপৰ পৰা ঠিক আছে প্ৰথম আহিছে ফাৰ্ষ্ট ট্ৰেইন কোনখন মুম্বাই টু থানে মনত থ'ব কোন চন 1853 16 এপ্ৰিল ডিষ্টেঞ্চ আছিলে 34 কিলোমিটাৰ তাৰপিছত ইণ্ডিয়াৰ ছেকেণ্ড ৰেংক এছিয়া 4000 ৰেলৱেৰ ভিতৰত ইণ্ডিয়া এছিয়াৰ 2 নম্বৰ 2 নম্বৰ ৰেংকত আছে ৰেলৱেজৰ ভিতৰত আৰু ৱৰ্ল্ডৰ ভিতৰত চাব গ'লে 4 নম্বৰত আছে টোটেল মনত থ'ব ৰেংকিং তাৰপিছত আছে টোটেল ৰেলৱেজ কিমান লাইন আছে এইটো ইম্পৰ্টেণ্ট হয় ডিভিজন কেইটা আছে 16 টোটেল ডিভিজন আছে ঠিক আছে আৰু টোটেল লেংথ কিমান আছে 67,967 টোটেল মুঠতে 68,000 কিলোমিটাৰ আছে মানে ঠিক আছে 868K মানে টোটেল ৰেলৱেজ লাইন আছে তাৰপিছত আছাম ৰেল ট্ৰান্সপৰ্ট ইজ আণ্ডাৰ দ্য নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ডিভিজন 16টা ডিভিজন আছে নহয় তাৰ ভিতৰত অসমখন এই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ ভিতৰত পৰে ইয়াৰ ওপৰতো বহুত কুৱেশ্যন আহে ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে মালিগাঁও ইয়াত লাষ্টৰ কুৱেশ্যনটো কি মুকং চেলেক্ট তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে ঠিক আছে তাৰপিছত বিবেক এক্সপ্ৰেছ এখন মনত থ'ব এখন হৈছে লংগেষ্ট ৰুট চবতকৈ দীঘলীয়া যাত্ৰা কৰা ট্ৰেইন হৈছে বিবেক এক্সপ্ৰেছ ক'ৰ পৰা চলে এখন ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে চলে ঠিক আছে তাৰপিছত ইণ্ডিয়া ৰেল ট্ৰান্সপৰ্ট অপাৰেট 13,000 টোটেল মানে এইটো মানে ৰেলৱে ট্ৰান্সপৰ্টটোৱে মানে ইণ্ডিয়াৰ মানে লাৰ্জেষ্ট ট্ৰান্সপৰ্ট ছিষ্টেম ঠিক আছে তো সেইটোৱে বাকী এইখিনি ইমান পেচেঞ্জাৰৰ কথা মনত থ'ব দৰকাৰ নাই এইকেইটা মনত থ'ব বিবেক এক্সপ্ৰেছ ৰেলৱে ট্ৰান্সপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে কথা মনত থ'ব হেডকোৱাৰ্টাৰ মালিগাঁও তাৰপিছত ছেকেণ্ড ৰেংকত আছে গোটেই এছিয়াৰ ভিতৰত আৰু 4th ৰেংকত আছে ৱৰ্ল্ডৰ ভিতৰত মুম্বাই টু থানে ফাৰ্ষ্ট ট্ৰেইন কিমান কিলোমিটাৰ আছিল 34 কিলোমিটাৰ আছিল 1853 নেক্সট লেণ্ডত যদি আমি চাওঁ ৰোডৱেজ কিমান আছে টোটেল নেশ্যনেল হাইৱে চবতকৈ দীঘলটো হৈ গ'ল NH 47 আচলতে 47 নহয় 44 হ'ব লাগিছিলে NH 44 ঠিক আছে 47 নহয় এইটো 44 হয় এইটো ক'ৰ পৰা আছে শ্ৰীনগৰৰ পৰা NH 44 শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে আছে চাউথলৈকে ঠিক আছে একদম পূৰা ওপৰৰ পৰা তললৈকে আছে ইণ্ডিয়া যদি মেপত চাব যায় চবতকৈ লংগেষ্ট ৰুট NH 44
তাৰপিছত হৈছে কেৰেলা হেজ দ্য ডেন্স ৰোড নেটৱৰ্ক, আৰু কেৰেলাত চবতকৈ বেছি মানে ঘন ৰাস্তা আছে মানে, ঠিক আছে, ঢেৰ ৰাস্তা আছে মানে কেৰেলাত। যদি ট্ৰান্সপৰ্ট ৰোডৰ কথা ক'ব যায় তেতিয়াহ'লে চবতকৈ বেছিকৈ ৰোড থকা দেশখন হৈছে ষ্টেটখন হৈছে কেৰেলা। তাৰপিছত জম্মু কাশ্মীৰত চবতকৈ কম আছে, কাৰণ পাহাৰ পৰ্বত আছে যে বনাবলৈ দিগদাৰ হয়, সুৰংগ বনাবলগীয়া থাকে, কিমান বনাই থাকিব টানেল, হয় নাই। তাৰপিছত আছামৰ যদি লেংথটো চাব যাওঁ তেতিয়াহ'লে আছামত টোটেল কিমান ৰোড আছে, 39,900 আছে, 3,900 কিলোমিটাৰ ৰোড আছে। এতিয়া এয়াৰ ট্ৰান্সপৰ্টৰ কথা যদি আমি চাব যাওঁ, নেক্সট এয়াৰ ট্ৰান্সপৰ্ট আহি গ'ল। ত' ফাৰ্ষ্ট এয়াৰ ট্ৰান্সপৰ্ট কোনখন আছিলে, এয়াৰ মেইল ছাৰ্ভিচ আছিলে। এয়াৰ মেইল ছাৰ্ভিচ আছিলে 10 কিলোমিটাৰৰ বাবে এলাহাবাদৰ পৰা নৈনিতাললৈকে গৈছিলে, ঠিক আছে। ইন 1911 চনত প্ৰথমখন ফ্লাইট ট্ৰান্সপৰ্ট উৰিছিলে মানে, ঠিক আছে, এয়াৰ ট্ৰান্সপৰ্ট উৰিছিলে। তাৰপিছত বৰ্তমান সময়ত 24টা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে, ইণ্টাৰনেশ্যনেল, আৰু 3টা মষ্ট ইম্পৰ্টেণ্ট। এতিয়া আহিলে পাইপলাইন। এতিয়া পাইপলাইনৰ ভিতৰত 3টা ইম্পৰ্টেণ্ট পাইপলাইন কি আপাৰ আছামৰ পৰা কাণপুৰ এডাল গৈছে, সেইটো পাইপলাইন ইম্পৰ্টেণ্ট। গুৱাহাটী বাৰণীলৈ গৈছে, সেইটো এটা ইম্পৰ্টেণ্ট। আৰু এলাহাবাদ পৰা পাইপলাইন এটা আছে, 3টা ইম্পৰ্টেণ্ট পাইপলাইন আছে। এই পাইপলাইনসমূহ মানে মাটি তলে কি গেছ লৈ যোৱা হয় আৰু। তাৰপিছত ট্ৰান্সপৰ্ট অফ ইণ্ডিয়া 6 মেজৰ পাইপলাইন, ট্ৰান্সপৰ্ট অফ ইণ্ডিয়া 6টা মেজৰ পাইপলাইন এইটো হৈছে ইম্পৰ্টেণ্ট পাইপলাইন, ঠিক আছে। আৰু এটা মেজৰ পাইপলাইন আৰু আছে। এই পাইপলাইনখিনি কি বস্তু, মাটি তললৈ যোনবোৰ মানে বস্তু আমাৰ যেনেকৈ নেচাৰেল গেছ লৈ যোৱা যায়, পেট্ৰলিয়াম লৈ যোৱা যায় ৰিফাইনাৰীলৈ, তো সেইখিনি আৰু, ঠিক আছে। তো 6টা মেজৰ পাইপলাইন কি নাহৰকটীয়া বাৰণী, আৰু নাহৰকটীয়া নুনমাটি বাৰণী সেইখিনি গুচি গৈছে এটা পাইপলাইন। নেক্সট হৈছে মুম্বাই হাইৰ পৰা মুম্বাই অংকেশ্বৰ কয়ালিলৈ গৈছে। তাৰপিছত নেক্সট হৈছে চালেয়া কোয়েলি মথুৰা। তাৰপিছত হৈছে হাজিৰা বিজাপুৰ জগদীশপুৰ গেছ পাইপলাইন, জামনগৰ লোনী LPG পাইপলাইন, কাণ্ডলা ভাটিণ্ডা পাইপলাইন। আমাৰ ফালৰ পৰা ইম্পৰ্টেণ্টটো হৈছে নাহৰকটীয়া নুনমাটি হৈ কিনি বাৰণী গৈছে, মানে নুনমাটি মানে কি গুৱাহাটী, মানে নাহৰকটীয়াৰ পৰা এটা পাইপলাইন গৈছে বাৰণীলৈ গৈছে, বিহাৰলৈকে গৈছে। তো সেইটো ইম্পৰ্টেণ্ট আমাৰ ফালৰ পৰা, ঠিক আছে। আৰু এইফালৰ পৰা যে কয় যে অসমৰ গেছ লৈ কিনি বিহাৰত গৈ কিনি বনালেগে, তো এই বস্তুটোৱে মানে এই পাইপলাইনৰ ফালৰ পৰা লৈ যোৱা হয় মানে অসমৰ গেছবোৰ। তাৰপিছত ৱাটাৰ ট্ৰান্সপৰ্ট ছেমি ৰোড। ৱাটাৰ ট্ৰান্সপৰ্ট কি আছে, টোটেল লেংথ আছে 14,500। তাৰপিছত ব্ৰহ্মপুত্ৰ গংগা মেজৰ ইনলেণ্ড ৱাটাৰ অফ ইণ্ডিয়া। ব্ৰহ্মপুত্ৰ আৰু গংগা হৈছে মানে মেজৰ ইনলেণ্ড ৱাটাৰ। এটা থাকে ইনলেণ্ড ৱাটাৰ থাকে ন, যোনটো নিজৰ দেশৰ মাজতে নদীয়েদি মানে যাতায়াত কৰা হয়, সেইটো হৈছে ইনলেণ্ড ৱাটাৰ। আৰু ব্ৰহ্মপুত্ৰ আৰু গংগা হৈছে মেজৰ ইনলেণ্ড ৱাটাৰ অফ ইণ্ডিয়া। ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু গংগা ৰিভাৰ এইটো মষ্ট ইম্পৰ্টেণ্ট ইনলেণ্ড ৱাটাৰৱে অফ ইণ্ডিয়া। তাৰপিছত এই ষ্ট্ৰেচ অফ 1384 অফ কিলোমিটাৰ অফ দ্য ব্ৰহ্মপুত্ৰ ইজ চুইটেবল ফৰ নেভিগেশ্যন। মানে টোটেল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত টোটেল এই ইমানখিনি 1384 কিলোমিটাৰে মানে যাতায়াত কৰিবলৈ মানে চুইটেবল হয় মানে, ঠিক আছে। শদিয়া টু ধুবুৰী 891 কিলোমিটাৰ ইজ এ নেশ্যনেল ইনলেণ্ড ৱাটাৰ, নেশ্যনেল ৱাটাৰ 2। এতিয়া অসমত 2টা ৱাটাৰ ৱে আছে, ঠিক আছে। এটা নেশ্যনেল ৱাটাৰ ৱে 2 যোনটো মানে শদিয়া টু ধুবুৰী, এইটো নেশ্যনেল ৱাটাৰ ৱে 2 হয়, ঠিক আছে। মনত থ'ব কোনটো অসমত আছে নেশ্যনেল ৱাটাৰ 2, আৰু এটা আছে নেশ্যনেল ৱাটাৰ ৱে 6। তাৰপিছত এতিয়া ৱাটাৰ ট্ৰান্সপৰ্ট হৈছে চি ৰুটৰ। এতিয়া আমি নদীখিনি চালোঁ, ইনলেণ্ড ৱাটাৰ যোনখিনি নদীয়েদি ট্ৰান্সপৰ্ট হৈ চালোঁ। এতিয়া চি ৱাটাৰ যদি চাব যাওঁ তেতিয়াহ'লে টোটেল 13টা মেজৰ চি পৰ্ট আছে ইণ্ডিয়াত, ঠিক আছে। আৰু 18টা মাইনৰ পৰ্ট আছে। তো মেজৰ 13টা আৰু মাইনৰ অলপ সৰু 18টা আছে। তো মেজৰ পৰ্টছ মানে যোনখিনি 13টা মেজৰ পৰ্টছ আছে সেইখিনি কি তো প্ৰথমতে হৈ গ'ল নাভাই আছে, তো পৰ্ট মুম্বাই, এইখিনি ইম্পৰ্টেণ্ট কিন্তু দেই, মুম্বাই পৰ্ট। তাৰপিছত জৱাহৰলাল নেহৰু পৰ্ট 2টা, নিউ মেংগলোৰ পৰ্ট, তাৰপিছত হৈছে কাণ্ডলা পৰ্ট 1 2 3 4টা হ'ল। তাৰপিছত হৈছে কলকাতা পৰ্ট, হালদিয়া পৰ্ট, প্ৰদীপ পৰ্ট, প্ৰদীপ পৰ্ট। তাৰপিছত বিশাখাপট্টনম, চেন্নাই, টুটিকৰিণ, এইকেইটা টোটেল 13টা আছে। 1
2 3 4 5 6 7 8 9 10 এইটো আহিলে কেৰালা পৰ্ট কোচি কেৰালা পৰ্ট তেনেকৈ এই পৰ্টখিনি মনত থ'ব মানে এইখিনি ইম্পৰ্টেণ্ট পৰ্ট হয় 13টা পৰ্ট মনত থ'বই ঠিক আছে আৰু কুৱেশ্যন কি আহে গম পাইছেনে এনেকৈ থাকে যে এই ইষ্ট ছাইডত পৰ্ট কোনকেইটা ৱেষ্ট ছাইডত পৰ্ট কোনকেইটা এই কুৱেশ্যনটো আহে মানে এইকেইটা ৱেষ্টাৰ্ণ কোষ্ট এই ডব্লু হ'ব লাগিছিলে ৱেষ্টাৰ্ণ এইটো ইষ্টাৰ্ণ এইটো চাইডে কোনকেইটা পৰ্ট আছে এইটো চাইডে কোনকেইটা পৰ্ট আছে এই কুৱেশ্যনটো আহে সেইটো মনত থ'ব এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত হৈছে 7 ৰিভাৰ্ছ অফ আছাম অসমৰ ৰিভাৰ বুলি চাব গ'লে কি কি আছে এইটো আমি চাই লওঁ অসমৰ পৰা কি কুৱেশ্যন আহিব ৰিভাৰৰ ওপৰত দ্য বৰাইল মাউণ্টেইন ৰেঞ্জ অফ ডিমা হাছাও ছেপাৰেটছ ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিন এণ্ড বৰাক ৰিভাৰ বেচিন যোনটো অসমৰ বৰাইল ৰেঞ্জ আছে এই বৰাইল মাউণ্টেইন ৰেঞ্জে মানে ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু বৰাক ৰিভাৰ বেচিন দুটাক মানে ছেপাৰেট কৰি ৰাখে ঠিক আছে তাৰপিছত ব্ৰহ্মপুত্ৰ ৰিভাৰ টোটেল কিমান 2906 কিলোমিটাৰ বৈছে ঠিক আছে একদম য'ৰ পৰা মানে উৎপত্তি হৈছে তাৰ পৰা টোটেল একদম বে অফ বেংগলত পৰালৈকে ব্ৰহ্মপুত্ৰ ৰিভাৰখন একদম এনেকৈ আহিছে নহয় এনেকৈ গৈ কিনে অসম মাজেদি গৈ কিনে বে অফ বেংগল পৰিছে নাই এইফালে এংচি গ্লেচিয়াৰ চেমা ইংডুং গ্লেচিয়াৰ পৰা ওলাই কিনে এনেকৈ একদম হৈ কিনে এতিয়া সদায় ভাগ হৈছে এনেকৈ আহি কিনে আকৌ অৰুণাচলত সোমাই কিনে তলত একদম এইফালে অসমৰ মাজেদি এই টোটেল লেংথটো কিমান 2906 কিলোমিটাৰ ঠিক আছে ইন আছাম ইট ৱাজ নন এজ লোহিত্য অসমত আগতে লোহিত্য বুলি জানিছিলে এতিয়া লোহিত বুলি কোৱা হয় এতিয়া ব্ৰহ্মপুত্ৰ হ'ল নামটো তো অৰিজিন কোনটো এই জেগাডোখৰ য'ৰ পৰা অৰিজিন হৈছে ব্ৰহ্মপুত্ৰ নদীখন সেই হৈছে চেমা ইংডুং গ্লেচিয়াৰ যাক এংচি গ্লেচিয়াৰ বুলি কোৱা হয় ঠিক আছে লোকেটেড ইন দ্য টিবেটত আছে ঠিক আছে কৈলাশ মাউণ্টেইনৰ ওচৰত আছে টিবেটত এডোখৰ টিবেটৰ চেমা ইংডুং গ্লেচিয়াৰ পৰা ওলাইছে এই ব্ৰহ্মপুত্ৰ নদীখন তাৰপিছত কিহেদি পাৰ হৈ আহিছে টিবেট ক্ৰছ কৰি আহিছে তাৰপিছত 17 কিলোমিটাৰ এনেকৈ আহিলে এইডোখৰলৈকে আছে 1700 কিলোমিটাৰ তাৰপিছত এই নামচাবৰ এনেকৈ যে এটা টাৰ্ণ এটা লৈ ল'লে যেনেকৈ আহি কিনে এটা টাৰ্ণ লৈ ল'লে যেনেকৈ পটককৈ এনেকৈ টাৰ্ণ লৈ ল'লে নহয় এইডোখৰক কোৱা হয় নামচা বৰুৱা ঠিক আছে এই টাৰ্ণটোক কোৱা হয় নামচা বৰুৱা এনেকৈ যাব লাগিছিলে ৰাইট ছাইডে এনেকৈ যাব লাগিছিলে কিন্তু ক'লৈ গ'লগৈ ঘূৰি দিলে এই জেগাডোখৰক হয় নামচা বৰুৱা য'ত টাৰ্ণ লৈছে মানে ঠিক আছে তাৰপিছত আহি কিনি সোমাই আহি অৰুণাচল প্ৰদেশত আৰু এই শিলৰ পৰা নামি আহি পাহাৰৰ পৰা নামি আহি যেতিয়া প্লেইনছ পায় ভৈয়াম কোনডোখৰত পায়হি পাছিঘাট পিকনিক স্পট অৰুণাচল তাত মানে পাছিঘাটত মানে এইটো প্লেইনত সোমাইহি মানে ভৈয়ামত সোমাইহি নদীখন সেইখিনি তাৰপিছত যোনটো ওপৰৰ জেগাডোখৰ এই অৰুণাচলৰ মানে যোনখিনি ওপৰৰ জেগা যোনখিনি পাহাৰীৰ জেগাখনত মানে থাকে মানে প্ৰথমতে চাংপু হৈ থাকে ইয়াৰলুং চাংপু হৈ কিনে আহে তাৰপিছত যেতিয়া ইণ্ডিয়াত মানে অৰুণাচল প্ৰদেশত সোমায় তাত কি বুলি কোৱা হয় চিয়াং বুলি কোৱা হয় আৰু চিয়াং তাত কোৱা হয় অৰুণাচল প্ৰদেশত য'ত ওপৰৰ জেগাডোখৰ য'ত মাউণ্টেনিয়াছ জেগাডোখৰত থাকে তেতিয়া চিয়াং বুলি কয় যেতিয়া আহি কিনে ভৈয়ামত সোমাইহি পাছিঘাটৰ ওচৰত সেইডোখৰ পৰা নামটো দিহাং বনি যায় ব্ৰহ্মপুত্ৰৰ তো সেইটো মনত থাকিবলগীয়া কথা চিয়াং কাক কয় দিহাং কাক কয় সেইবোৰ আহিব পৰীক্ষাত ইম্পৰ্টেণ্ট মনত হ'ব তাৰপিছত দিহাং আহি কিনি দিবাঙক লগ পাব এডোখৰত শদিয়া ওচৰত এনেকৈ এখন আহিব ঠিক আছে এইখন আহিলে দিহাং এফালৰ পৰা আহিলে দিবাং এফালৰ পৰা আহিলে লোহিত তাৰপিছত কৈ কিনি হৈ গ'লগৈ ব্ৰহ্মপুত্ৰ তাৰপিছত হৈ গ'লগৈ তিনিখন মিলি লগ লাগি কিনি হৈ গ'ল ব্ৰহ্মপুত্ৰ এখন হৈছে দিহাং তাৰপিছত এখন হৈছে চিয়াং নহয় এখন দিহাং এইখন হৈছে দিবাংখন আকৌ বেলেগ দেই
দিহাং হৈ গৈছে ব্ৰহ্মপুত্ৰখন মেইনখন য'ৰ পৰা আহিছে য়ালুং চাংপো আহিছে প্ৰথমতে আছিলে চিয়াংখনে হৈ গ'ল দিহাং য'ত ভৈয়ামত নামাৰ লগে লগে নাম হৈ যায় দিহাং তাৰপিছত আহি গ'ল এইফালৰ পৰা দিবাং তাৰপিছত আহি গ'ল এইফালে লোহিত তিনিখন নদী লগ লাগি কি হ'লগৈ ব্ৰহ্মপুত্ৰ বনিলেগৈ ঠিক আছে আৰু অসমত টোটেল কিমান ব্ৰহ্মপুত্ৰ লেংথটো কিমান হয় টোটেল 640 কিলোমিটাৰ আৰু শ্লপটো এনেকৈ নামি আহিব ন তললৈ এনেকৈ শ্লপটো কিমান 14 চেণ্টিমিটাৰ পাৰ কিলোমিটাৰ হয় ঠিক আছে তাৰপিছত টোটেল মাজুলী এৰিয়া কিমান 514 স্কুৱাৰ কিলোমিটাৰ ঠিক আছে আৰু চব পাৰ্মানেণ্ট হাইলেণ্ড এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় হাইলেণ্ড তো নাম চাই থৈ দিব কান্দুলিমাৰি শিয়ালমাৰি ভাঙামাৰি আৰু চাম পাৰ্মানেণ্ট হাইলেণ্ড হয় আৰু আলুপট্টি ইজ চাম হাইলেণ্ড অফ ব্ৰহ্মপুত্ৰ এইখিনি হাইলেণ্ড হয় মানে তাৰপিছত 57খন নৰ্থ বেংক 33 চাউথ বেংক ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ টোটেল ব্ৰহ্মপুত্ৰৰ 57খন নৰ্থ বেংক এখন ব্ৰহ্মপুত্ৰ এই উপফালে থকা ব্ৰহ্মপুত্ৰখনৰ এই উপফালে থকা খিনি হৈছে নৰ্থ বেংক তলফালে থকাখিনি হৈছে চাউথ বেংক এতিয়া নৰ্থ বেংকত কেলে ইমানকৈ নদী আছে 57খন নদী কেলে আছে কাৰণ ইয়াৰ পৰা অৰুণাচল প্ৰদেশ আছে ন উপফালে হিমালয়াছ আছে এইবোৰৰ পৰা মানে নদীবোৰ ওলাই আহি ব্ৰহ্মপুত্ৰতে পৰিছে মানে তো সেইকাৰণে ওপৰত বেছিকৈ আছে আৰু এইফালে তলফালে ইমান পৰ্বত চৰ্বত পাহাৰ চাহাৰ ইমান কম আছে ন সেইটো কাৰণে এনেকৈ আকৌ উভতি কম আহিছে মানে আৰু আছে ইয়াতো 33খন আছে কিন্তু ওপৰফালে বেছি আছে তো টোটেল 10খন মেজৰ ৰিভাৰ আছে অসমত এইটো মনত থ'ব নালাগে কি ৰিভাৰ আছে সেইখিনি পিছত জানিবলৈ পাব আমি যদি এতিয়া চাই লওঁ ইম্পৰ্টেণ্ট ৰিভাৰখিনি ক'ৰ পৰা কেনেকৈ জেনেৰেট হৈছে ঠিক আছে তো আমি যদি চাওঁ ব্ৰহ্মপুত্ৰ ক'ৰ পৰা আহিছে হিমালয়া কানেক্টেড ষ্টেট অৰুণাচল প্ৰদেশ মেজৰ চিটিজ গুৱাহাটী ডিব্ৰুগড় তেজপুৰ কানেক্ট কৰিছে বৰাক ৰিভাৰ ক'ৰ পৰা আহিছে মুক্ৰু ৰিভাৰ ইয়াৰ অৰিজিন তাৰপিছত হৈছে লেংথ টোটেল হৈছে 900 কি কানেক্ট কৰিছে মণিপুৰ মিজোৰাম ষ্টেট কানেক্ট কৰিছে আৰু মেজৰ চিটিজ বৰাক ৰিভাৰৰ ওচৰত থকা চিটিবোৰ হৈছে শিলচৰ লখিমপুৰ এইটো লখিমপুৰ নহ'লে লক্ষীপুৰ হয় তাৰপিছত হৈছে ধনচিৰি ক'ৰ পৰা আহিছে নাংচেং পিক ক'ৰ পৰা আহিছে নিচাং পিকৰ পৰা আহিছে নিচাং পিক ক'ত আছে নাগালেণ্ড গোলাঘাট ডিমাপুৰ মানে ধনচিৰি মানস ক'ৰ পৰা আহিছে হিমালয়ৰ পৰা উৎপত্তি হৈছে কানেক্টিং ষ্টেট ভূটানক কানেক্ট কৰিছে ঠিক আছে তাৰপিছত হৈছে ক'ৰ পৰা উৎপত্তি হৈছে ভূটানৰ পৰা তাৰপিছত হৈছে যোগীঘোপা ইয়াৰ ছাইডত থকা ইম্পৰ্টেণ্ট চিটি এতিয়া যোগীঘোপা মাল্টি মডেল প্ৰজেক্ট বনাই আছে নহয় তো ইম্পৰ্টেণ্ট হৈ যাব এখন মানস তাৰপিছত হৈছে দিহিংখন ক'ৰ পৰা পাটকাই ৰেঞ্জ হ'ব ওলাইছে তাৰপিছত কানেক্টিং ষ্টেট হৈ গৈছে অৰুণাচল প্ৰদেশ আৰু দিহিঙৰ ওচৰত থকা চিটিবোৰ টাউনবোৰ কি কৈছে লিডু ডিগবৈ দুলীয়াজান নাহৰকটীয়া মনত হ'ব লোহিতখন ক'ৰ পৰা আহিছে এইটো হৈছে কাংৰি গাৰপৰ ৰেঞ্জৰ পৰা ওলাইছে অৰুণাচল প্ৰদেশৰ তাৰপিছত কিবিথো হৈছে অৰুণাচল প্ৰদেশৰ এখন চিটি তাৰপিছত হৈছে কপিলি ৰিভাৰ মেঘালয়ন প্লেটু পৰা ওলাইছে অৰিজিন হৈছে মেঘালয়ৰ পৰা অৰিজিন হৈছে তাৰপিছত হৈছে কাৰ্বি আংলং ডিমা হাছাও নগাঁও এইখিনি জেগাত কানেক্ট কৰে ঠিক আছে কামেং হৈছে হিমালয়ৰ পৰা ওলাইছে হিমালয় হ'লে আৰু ডাইৰেক্ট নৰ্থ ট্ৰিবিউটাৰী হৈ যাব ঠিক আছে তাৰপিছত অৰুণাচল প্ৰদেশ কানেক্টিং ষ্টেট তাৰপিছত হৈছে তেজপুৰ শোণিতপুৰ ৱেষ্ট কামেং ভোগদৈ নদীখন ক'ত আছে নগাহিলৰ পৰা ওলাইছে ঠিক আছে চাউদাৰ্ণ ট্ৰিবিউটাৰী হয় তাৰপিছত নাগালেণ্ডৰ পৰা অৰিজিন যোৰহাটত মেইন চিটি মানে ভোগদৈ নদীখন যোৰহাটত আমি দেখি পাম আৰু তাৰপিছতে চুৰমা নদীখন মণিপুৰ হিৰৰ পৰা ওলাইছে তাৰপিছত 300 কিলোমিটাৰ টোটেল ডিষ্টেঞ্চ মণিপুৰ মিজোৰাম আৰু শিলচৰ ৰিজন এইটো চিটিখন টাউনকো কানেক্ট কৰিছে ঠিক আছে তো এইখিনি ইম্পৰ্টেণ্ট ৰিভাৰ এতিয়া আমি চাই লওঁ যে ব্ৰহ্মপুত্ৰ ক্ৰছেছ ধুবুৰী এণ্টাৰ্ছ বাংলাদেশ ধুবুৰী পাৰ হৈ কিনে ব্ৰহ্মপুত্ৰ ক'ত সোমায় বাংলাদেশত সোমায় এই বাংলাদেশত গংগাখনক কি বুলি কোৱা হয় গংগাক মানে পদ্মা বুলি কোৱা হয় আৰু ব্ৰহ্মপুত্ৰক কোৱা হয় যমুনা আৰু এই পদ্মা আৰু যমুনা মিলিয়ে হয় মেঘনা ঠিক আছে বৰাক ইন বাংলাদেশ কল চুৰমা যোনখন বৰাক নদী আছে আমাৰ অসমৰ সেই বৰাক নদীখনক বাংলাদেশত চুৰমা বুলি কোৱা হয় আৰু চুৰমা জইন্স মেঘনা এণ্ড ফলছ ইনটু বে বেংগল ঠিক আছে এনেকৈ গ'ল এইফালে পৰা আহিলে গংগা এইখন
হ'ল কি নাম, ইয়াৰ নাম হৈ গৈছে যমুনা। এইখনক মানে এতিয়া বাংলাদেশ সোমাই নহয়, এইখনক যমুনা বুলি কোৱা হয়। আৰু এইখন আছে পদ্মা। দুখন কানেক্ট হ'ল, কানেক্ট এইখন বনিলেগৈ তাৰপিছত মেঘনা। তাৰপিছত এইডোখৰত সেইখিনি আকৌ এইফালৰ পৰা তলৰ ফালে আকৌ বৰাক নদীখন জইন মাৰিছে কেনে ইয়াত। এইখন কানেক্ট হৈ যোৱাৰ লগে লগে চুৰমা, ইয়াত নাম হৈছে চুৰমা, বৰাক নদীখন বাংলাদেশৰ নাম। এইখন কানেক্ট হৈ কিনি এইখন আকৌ মেঘনাখন গৈ কিনি ক'ত পৰিবগৈ, গৈ কিনি ইয়াত বেংক অফ বেংগল। এইখন মানে সাগৰখন আৰু বে বেংগল হৈছে সাগৰ, বংগোপসাগৰত গৈ কিনি পৰিলেগৈ। তো এইটোৱে কাহিনী। এইখিনি ইম্পৰ্টেণ্ট হয়। ডেল্টা ফৰ্মছ ইন মাউথ অফ দ্য ৰিভাৰ। এই জেগাডোখৰ মানে কি হয়, এডোখৰ ডেল্টা বুলি কোৱা হয়। এই ৰিভাৰ মাউথ মানে যোনডোখৰ গৈ জেগাত গৈ কিনি সাগৰত পৰেগৈ, সেই জেগাডোখৰ মাউথ বুলি কোৱা হয়। ঠিক আছে, ৰিভাৰ মাউথ বুলি কোৱা হয়, ৰিভাৰ মুখ বুলি কোৱা হয়। য'ৰফালে তাক ৰিভাৰ মাউথ কোৱা নহয়, য'ত সাগৰত গৈ কিনি পৰেগৈ যে তাৰ ওচৰখিনিক ৰিভাৰ মাউথ বুলি কোৱা হয়। তো এইখিনি হৈছে ডেল্টা ৰিজন বুলি কোৱা হয়। ঠিক আছে, আৰু চবতকৈ ডাঙৰ ডেল্টা ৰৈছে সুন্দৰবন ডেল্টা। আৰু তাত মানে মেনগ্ৰোভছ পোৱা যায়। মেনগ্ৰোভছ মানে কি, মেনগ্ৰোভছ মানে হৈছে এনেকুৱা মানে সাগৰীয় উপকূলীয় জেগাত য'ত মানে চবতকৈ বেছি কি পোৱা যায়, স্পেচিছ পোৱা যায়, মানে জীৱ জন্তু চবতকৈ বেছি তাতে পোৱা যায়। ৰিচ স্পেচিছ বায়'ডাইভাৰ্চিটি পোৱা যায় মেনগ্ৰোভছত। ঠিক আছে, তো একৰ্ডিং টু নেশ্যনেল কমিশ্যন ফ্লাড প্ৰন লেণ্ড আছাম ইজ 39 lakhs। এতিয়া টোটেল মানে নেশ্যনেল কমিশ্যনৰ মতে অসমত গোটেই ফ্লাড প্ৰন এৰিয়া মানে বানপানী প্ৰভাৱিত এৰিয়া 39 lakhs কিলোমিটাৰ। ঠিক আছে, আৰু টোটেল 58% অফ দ্য টোটেল লেণ্ড, টোটেল 100%ৰ ভিতৰত আধাখিনি মানে 60% প্ৰায় মানে বানপানী হয় মানে অসমত। তো সেইখিনি কথা। তো আৰু বেছি নাই, অলপে আছে, দুখন শ্লাইডে আছেগৈ, গোটেই জিঅ'গ্ৰাফি খতম হৈ যাব, মানে গোটেই ইণ্ডিয়াৰ যিমান আছিলে। তাৰপিছত ৰিভাৰ বিকাম দ্য চেল' আফটাৰ দ্য 1950 চনত যোনটো বৰ ভূমিকম্প হ'ল অসমত, তাৰ বাবে কি হ'ল, আমাৰ যোনখন ব্ৰহ্মপুত্ৰ আছিলে তাৰ কি হৈ গ'ল, বিকাম চেল' মানে কি হৈ গ'ল, অলপ মানে বাম হৈ গ'ল মানে বস্তুটো। আৰু সেই বাম হৈ যোৱাৰ কাৰণে ৰিভাৰখন কি হ'ল, এই নিমাতী ঘাটলৈকেহে মানে জাহাজবোৰ, ফেৰী জাহাজবোৰ যাব পাৰে, মানে সেইটো কথা কোৱা হৈছে। তাৰপিছত দ্য ইনলেণ্ড ৱাটাৰৱেজ ট্ৰান্সপৰ্ট ডেপ্থ, আৰু যোনটো ইনলেণ্ড ৱাটাৰৱে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছে। ঠিক আছে, এইটো ডিপাৰ্টমেণ্ট হ'ব ইনলেণ্ড ৱাটাৰৱেজ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট। এই দুটা ৰিভাৰ পৰ্ট এষ্টাব্লিছ কৰিছে, এটা হৈ গ'ল পাণ্ডু আৰু এটা হৈছে ধুবুৰী। আৰু বৰ্তমান সময়ত এই দুটা পৰ্টে যোনটো কলকাতাৰ পৰ্টৰ লগত, এইটো আজাম পৰ্ট হ'ল লাগিছিলে, আজাম কলকাতা আৰু বাংলাদেশৰ হৈ কিনি মানে এই কানেক্ট কৰিব পাৰে মানে পাণ্ডু আৰু ধুবুৰী যোনটো পৰ্ট বনাইছে, এইটো ইনলেণ্ড ৱাটাৰছ ৱে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে। তো সেইটো কি হৈছে, এই পৰ্ট দুটাৰ জৰিয়তে মানে কলকাতাৰ পৰা অসম হৈ কিনি মানে বাংলাদেশলৈ যাব পাৰে, মানে ইনলেণ্ড ৱাটাৰৱেজৰ জৰিয়তে মানে এইটো। আৰু যদি ৰেংক হিচাপত চাব যায় তেতিয়াহ'লে মানে আমাৰ যোনটো ব্ৰহ্মপুত্ৰ নদীখন, এইখন 3 নম্বৰ থাৰ্ড ৰেংকত পৰে। ঠিক আছে, কিহৰ হিচাপৰ সহায়ত, টোটেল ৱাটাৰ ফ্ল', টোটেল যিমান পানী কঢ়িয়াই লৈ যায় তাৰ মানে ভিত্তিত চাব গ'লে 3 নম্বৰ ৰেংকত পৰে আমাৰ ব্ৰহ্মপুত্ৰখন। 1 নম্বৰ হৈছে আমাজন, চবতকৈ বেছি পানী কঢ়িয়াই লৈ যায়, ছেকেণ্ড কংগ, থাৰ্ড হৈছে ব্ৰহ্মপুত্ৰ। ঠিক আছে, থাৰ্ড ৰেংকত পৰে। আৰু ছেকেণ্ড ৰেংক ছেডিমেণ্ট ডিষ্ট্ৰিবিউশ্যন, ছেডিমেণ্ট মানে ডিপজিশ্যন মানে কি, যোনখিনি বালি চালি কঢ়িয়াই লৈ কিনি যে পাৰত যে ছেডিমেণ্ট কিছুমান ডিপজিট কৰে যে, তাৰ ভিতৰত যদি চাব যায় তেতিয়াহ'লে হৈছে ছেকেণ্ড। 1 নম্বৰত হৈছে মানে হোৱাংহ, মানে ধাৰটো বহুত বেছি, মানে ইমানে মাটি বালি উটুৱাই লৈ আহে, একদম পাৰত জমা কৰি দিয়ে, মানে ডিপজিশ্যন কৰি দিয়ে ছেডিমেণ্টসমূহ। গতিকে তাৰ ফালৰ পৰা চাব গ'লে ছেকেণ্ড, আৰু যদি ৱাটাৰ যদি কিমান পানী কঢ়িয়াই লৈ যায় সেইফালৰ পৰা চাব গ'লে থাৰ্ড ৰেংক। তো হৈছে স্মল ৱাটাৰ ক্ৰুজাৰ কি হয়, এইটো হৈছে ব্ৰহ্মপুত্ৰ ফেৰীঘাট। ফেৰীঘাটত মানে স্মল ৱাটাৰ ক্ৰুজাৰ কিছুমান আছে। তাৰপিছত হৈছে বৰাক ৰিভাৰৰ ওপৰত চাই লওঁ আমি, অৰিজিনেট ক'ৰ পৰা হৈছে, মণিপুৰৰ আৰু মণিপুৰৰ পৰা আছে। ঠিক আছে, আৰু মণিপুৰ আৰু নাগালেণ্ড বৰ্ডাৰৰ পৰা এইটো মানে অৰিজিনেট হৈছে বৰাক ৰিভাৰখন। তাৰপিছত মণিপুৰৰ পৰা ফ্ল' কৰে, তাৰ টিবিটি হৈছে জিৰি আৰু চিৰি, পিছত অসমত আহি কিনি সোমাইহি মাউথ অফ দ্য কৰিমগঞ্জ আৰু হাইলাকান্দি।
গতিকে এইখিনি এৰিয়াত মানে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি এইখিনি এৰিয়া দি বৰাক ৰিভাৰখন বৈ যায় আৰু ক'ৰ পৰা অৰিজিনেট হৈছে মণিপুৰ আৰু নাগালেণ্ড বৰ্ডাৰৰ পৰা অৰিজিনেট হৈছে যদি চাব যায় তেতিয়াহ'লে মণিপুৰৰ পৰাই মানে বৰাক ৰিভাৰখন কি হৈছে অৰিজিনেট হৈছে তাৰপিছত বৰাক ছেপাৰেটছ টু পাৰ্টছ ইন বাংলাদেশ কুইচিয়ানা আৰু চুৰমা জইন্টছ মেঘনা ফলছ ইনটু বেংগল এতিয়া বৰাক ৰিভাৰখন মানে কি হয় বাংলাদেশত সোমাই কিনে দুটা ভাগত ভাগ হৈ যায় ঠিক আছে এটা হৈ গৈছে ভাগ এটা নাম হৈ গৈছে কুচিয়াৰা এইখন কুচিয়াৰা হৈ লাগিছিলে ঠিক আছে কুইচিয়ানা বুলি হৈ গ'ল কুচিয়াৰা কুচিয়াৰা এখন হৈছে কুচিয়াৰা আৰু এখন হৈছে চুৰমা গতিকে এই দুখন গৈ কিনে আকৌ মেঘনাৰ লগত মিলিত হৈ যায় আমি বুজালোঁ যে ইয়াৰ আগতে আগৰ পাৰ্টটোত গতিকে সেই ব্ৰহ্মপুত্ৰৰ লগত মিলি কিনি মানে মেঘনাৰ লগত মিলি কিনি এখন বেংগলত পৰে সেইটো কথা কোৱা হৈছে গতিকে বৰাক ৰিভাৰখনত বাংলাদেশক দুটা নামে জনা যায় এখন হৈছে কুচিয়াৰা আৰু এটা হৈছে চুৰমা গতিকে চুৰমা নামটো বেছি ইম্পৰ্টেণ্ট চুৰমা নামটো চবতে আহিব কুচিয়াৰটো ইমান ইম্পৰ্টেণ্ট নহয় মানে ঠিক আছে এইটো কুচি আৰ হ'ব লাগিছিলে এন হৈ গ'ল তাৰপিছত হৈছে টোটেল লেংথ কিমান 900 কিলোমিটাৰ বৰাক ৰিভাৰখনৰ আৰু টোটেল ট্ৰিবিউটাৰিজ 27খন আছে জিৰি চিৰি এনেকুৱা ধৰণৰ এতিয়া লাষ্টত আহিলে এপ্লিকেশ্যন অফ টেকন'লজি তো GISৰ ফুল মিনিংটো চাই ল'ব এইটো গ্ৰাফ জিঅ'গ্ৰাফিক ইনফৰমেশ্যনেল ছিষ্টেম ঠিক আছে GPSৰ ফুল মিনিংটো হৈছে গ্ল'বেল পজিশ্যনিং ছিষ্টেম ঠিক আছে গ্ল'বেল পজিশ্যনিং ছিষ্টেম GPSৰ ফুল মিনিংটো হৈছে এইটো গ্ল'বেল পজিশ্যনিং ছিষ্টেম The person who drew the map for the first time on the basis of the longitude and latitude is Ptolemy. Ptolemyয়ে প্ৰথমবাৰৰ বাবে মেপ ড্ৰ কৰিছিলে ঠিক আছে লংজিটিউড হৈ গ'ল এইখিনি এনেকৈ পৃথিৱীখন এখন পৃথিৱী এনেকৈ লাইন কিছুমান আছে নহয় ভাগ ভাগ আছে এনেকৈ চিধা চিধি থকা লাইনখিনি হৈ গৈছে পেৰেলেলকৈ থকাখিনি হৈছে লংজিটিউড আৰু যোনখিনি এনেকৈ প'লকেইটাক কানেক্ট কৰে গোটেইখিনি লাইনে সেইখিনি হৈছে চৰি ইয়াত যোনখিনি এনেকৈ পেৰেলেলকৈ থাকে সেইখিনি হৈ গৈছে লেটিটিউড আৰু যোনকেইটা অকল প'ল কানেক্ট কৰে এনেকৈ এইখিনি হৈছে লংটিটিউড গতিকে এই লংটিটিউড আৰু লেটিটিউডৰ সহায়ত প্ৰথম ফাৰ্ষ্ট কোনে টলমিয়ে আৰু মেপ ড্ৰ কৰিছিল ঠিক আছে তো সেইটো কথা কোৱা হৈছে আৰু লাষ্টত হৈছে অল্ডেষ্ট মেপ ফাউণ্ড ইন মেছ'পটেমিয়া আটাইতকৈ পুৰণি মেপখন ক'ত বিচাৰি পোৱা হৈছে এখন হৈছে মেছ'পটেমিয়াত বিচাৰি পোৱা হৈছে ঠিক আছে আৰু এতিয়া লাষ্ট সেইটো চাই লওঁ কি দিয়া আছিল আৰু এটা 3 টাইপছ অফ স্কেল ইউজ টু ড্ৰ মেপ এখন মেপ ড্ৰ কৰিবলৈ 3 প্ৰকাৰৰ স্কেল ব্যৱহাৰ কৰা হয় এটা হ'ল স্কেল অফ ষ্টেটমেণ্ট আৰু এটা হৈছে ৰিপ্ৰেজেণ্টেটিভ ফ্ৰেকশ্যন আৰু এটা হৈছে জিঅ'গ্ৰাফিকেল স্কেল গতিকে এই তিনিটা স্কেলৰ সহায়ত মানে কি কৰা হয় মেপ ড্ৰ কৰা হয় গতিকে এইখিনি আছিলে ইম্পৰ্টেণ্ট যোনখিনি আমাৰ SCRT বুকছত আছে ক্লাছ 8, 9, 10ত এই গোটেইখিনি আপোনালোকে পঢ়িব মাৰাথন ছেশ্যনটো আপোনালোকে চাই যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ যদি নোটছখিনি লাগে নোটছখিনি হেণ্ড ৰিটেন নোটছ আছে মোৰ ওচৰত সেই নোটছখিনি আপোনালোকে এটা সৰু এমাউণ্ট দি কিনে আপোনালোকে পাই যাব আপোনালোকে এইটো কমেণ্ট কৰি জনাব কাক লাগে মই নাম্বাৰ প্ৰভাইড কৰি দিম আপোনালোকক গতিকে এইখিনি আছিলে মাৰাথন ছেশ্যনটো আৰু ইয়াৰ পৰাই কুৱেশ্যন আহিব আৰু দুটা মাৰাথন ছেশ্যন আছে যোনটো এটা হৈ গৈছে আছামৰ ওপৰত বেছ কৰি কিনে আকৌ বেলেগকৈ ক্লাছ 8, 9, 10ত যিখিনি আছামৰ কথা এক্সট্ৰাকৈ উল্লেখ আছে তাৰ ওপৰত আছে য'ত সকলোখিনি কথা উল্লেখ আছে অসমৰ আৰু এটা আছে ৱৰ্ল্ড জিঅ'গ্ৰাফি ঠিক আছে ৱৰ্ল্ড জিঅ'গ্ৰাফি পাৰ্টখিনি আমি আৰু নেক্সট আপোনালোকে মাৰাথন ছেশ্যনটো নেক্সট প্লেলিষ্টত পাই যাব আপোনালোকে গৈ চাবলৈ যদি বিচাৰে ঠিক আছে গতিকে এই ভিডিঅ'টো আপোনালোকক অতি গুৰুত্বপূৰ্ণভাৱে পৰীক্ষাত সহায় কৰিব আপোনালোকে চিন্তা কৰিব নালাগে ইয়াৰ পৰা কুৱেশ্যন আহিবই গতিকে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক যদি নোটছখিনি লাগে আপোনালোকে এই দিয়া নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি জনাব ঠিক আছে গতিকে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ